মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা মুখামুখিত ইমান দিনে আপোনালোকে বহু কেইজন অতিথি বিভিন্ন সেক্টৰৰ বিভিন্ন দিশৰ বহু অতিথি আমাৰ এই অনুষ্ঠানলৈ আহিলে কলা সংস্কৃতি জগতৰ পৰা আৰম্ভ কৰি ৰাজনীতি জগতৰ পৰা আৰম্ভ কৰি সাহিত্যিক খেলুৱৈৰ পৰা আৰম্ভ কৰি সকলো আমাৰ এই অনুষ্ঠানলৈ আহিলে আজি এজন বিশেষ ব্যক্তি মোৰ লগত আজিৰ এই মুখামুখি অনুষ্ঠানত আছে তেওঁৰ বেলেগকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই সাংবাদিক আছিল সাংবাদিকৰ পৰা ৰাজনীতিলৈ আহিলে ৰাজনীতিৰ পৰা তেওঁ ৰাজনীতিত থাকোতে তেওঁ এমএলএ হ'ল এমএলএৰ পৰা পিছত তেওঁ সাংসদ হ'ল আৰু এতিয়া বিৰোধী ৰাজনীতিৰ এটা লেখত ল'বলগীয়া নাম যিসমূহ আছে তাৰ ভিতৰত এটা অন্যতম তেখেত মোৰ লগত আছে প্ৰাক্তন সাংসদ তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আব্দুল খালেক ডাঙৰীয়া স্বাগতম জনাইছোঁ মুখামুখিলৈ ধন্যবাদ এই অনুষ্ঠানত বহু লোক ইতিমধ্যে আহিলে কলা সংস্কৃতি জগতৰ পৰাও আহিলে ৰাজনীতি জগতৰ পৰাও আহিলে ৰাজনীতি জগতৰ আৰু বিৰোধী ৰাজনীতিৰ ফালৰ পৰা আপুনি যিসকল ইতিমধ্যে আহিলে প্ৰায় 5 জনমান আহিলে আপুনি পঞ্চমজন বিৰোধী ৰাজনীতিৰ যিসকল লোক আছে আপুনি এই অনুষ্ঠানলৈ আহিলে এই অনুষ্ঠানত এটা মোৰ অনুৰোধ থাকে এটা পৰম্পৰা আছে সেই পৰম্পৰাটো মই আপোনাৰ ওচৰতো সেইটো ৰাখিবলৈ চেষ্টা কৰিম যে ইমান দিনে আপুনি যিমান স্পষ্টতাৰে ক'লে আপুনি যাতে আজি 10 বা 20% বেছি স্পষ্টতাৰে কয় কিবা আপত্তি আছে নেকি আপোনাৰ চেষ্টা কৰিম কিবা এটা অভিযোগ আছে বহু প্ৰশ্ন আছে অনুষ্ঠানৰ শেষত এটা ৰেপিড ফায়াৰ ৰাউণ্ডো আমাৰ থাকে সেই ৰেপিড ফায়াৰ ৰাউণ্ডলৈ মই আপোনাক যাম আব্দুল খালেক প্ৰথমে মই আৰম্ভ কৰিব বিচাৰিছোঁ সাম্প্ৰতিক অসমৰ ৰাজনীতিক লৈ আৰু ৰাজনীতিক লৈ মই আৰম্ভ কৰিব বিচাৰিছোঁ বিষয়টো এই কাৰণে বা মই এই বিষয়টোত আহিব বিচাৰিছোঁ সেই শব্দটো হ'ল মিয়া কাৰণ চৰকাৰী পক্ষৰ ফালৰ পৰা হওক বা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা হওক বিজেপিৰ ফালৰ পৰা হওক বিগত সময়ছোৱাত মিয়া শব্দটো তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু মিয়া শব্দটো যেতিয়া ব্যৱহাৰ কৰা হয় তাৰ পৃষ্ঠপোষক কংগ্ৰেছ বুলি কৈ তেওঁলোকে আক্ৰমণৰ লক্ষ্য কৰিলে তাৰমানে মোৰ প্ৰশ্নটো এইটো হ'ল যে এতিয়া মিয়া শব্দটোৰ কাউণ্টাৰ কংগ্ৰেছে দিব পৰাগৈ নাই নেকি বা কংগ্ৰেছৰ বাবে এটা মূৰৰ কামৰণি হৈ পৰিছে নেকি বিজেপিৰ এই মিয়া নেৰেটিভ হয় নেকি চাক এই শব্দটোৰ বা নেৰেটিভৰ কাউণ্টাৰ কৰাৰ কি প্ৰয়োজন আছে চাওক মিয়াটো এটা নিষিদ্ধ শব্দ নহয় মিয়া শব্দৰ অৰ্থ সন্মানীয় এতিয়া মই যেতিয়া কেতিয়াবা দিল্লীত যাওঁ বা আগতে দিল্লীত থাকোঁতেও আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আছিল তেওঁ বিদেশ দপ্তৰৰ মন্ত্ৰী আইন মন্ত্ৰী কৰ্পৰেট এফেয়াৰ্ছ মন্ত্ৰী আৰু সুপ্ৰিম কোৰ্টৰ ডাঙৰ উকিল সলমান খুৰছিদ তেওঁ লগ পালে ধৰি কেছে হোমিয়া সেইটো কোনো তুচ্ছাৰ্থটো ব্যৱহাৰ নকৰে কোনো জনগোষ্ঠী অৰ্থটো ব্যৱহাৰ নকৰে যেনেকৈ মহোদয় কোৱা হয় যেনেকৈ চাহাব কোৱা হয় যেনেকৈ জনাব কোৱা হয় তেনেকৈ মিয়া শব্দৰ ব্যৱহাৰ হয় উৰ্দু শ্বাৰী বা কবিতাত আল্লাহকো আল্লাহ মিয়া বুলি কোৱা হয় কিন্তু অসমৰ প্ৰেক্ষাপটটো অকণমান বেলেগ ইয়াত এটা পাৰ্টিকুলাৰ কমিউনিটিক ব্যৱহাৰ কৰা হয় আৰু সেই পাৰ্টিকুলাৰ কমিউনিটিটো ব্যৱহাৰৰ ক্ষেত্ৰত চাওক সেই কমিউনিটি কিছুমানে শব্দটো মানি লয় কিছুমানে মানি নলয় তেওঁলোকৰ কিছুমানৰ মতে তেওঁলোকে অসমীয়া তেওঁলোকৰ কিছুমানৰ মতে তেওঁলোকে বেংগলী অৰিজিন বা ইষ্ট বেংগল অৰিজিন গতিকে এটা মানি নোলোৱা শব্দ বা এটা সৰ্বসন্মত নোহোৱা শব্দ কোনো কমিউনিটিৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাটো ঠিক নহয় বুলি মই ভাবোঁ কিন্তু এইটোলৈ কংগ্ৰেছে মূৰ ঘুমৰ কি প্ৰয়োজন আছে মিয়াটো নিষিদ্ধ শব্দ নহয় মিয়া বুলি ক'লে মিয়া মানে মই কৈ আছোঁ কিহৰ কাৰণে কংগ্ৰেছৰ মূৰৰ কামৰণি বা তেওঁলোকে কিয় কাউণ্টাৰ এইটোক দিব পৰা নাই যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে মিয়াটো ব্যৱহাৰ কৰে মই প্ৰয়োজনে অনুভৱ কৰা নাই নাই মিয়াটো যেতিয়া ব্যৱহাৰ কৰে তেওঁলোকে কয় অবৈধ বাংলাদেশী সেই অৰ্থত মিয়াটো ব্যৱহাৰ কৰে মই প্ৰথম কথা কৈছোঁ শুনক আজি দেশত বিজেপিৰ চৰকাৰ থকা প্ৰায় 12 বছৰ হৈ গ'ল দেশত অসমত 9 বছৰ হৈ গ'ল মই তেওঁলোকৰ নেৰেটিভটো ধৰি ল'লোঁ যদি অসমত অবৈধ বাংলাদেশী আছে চিনাক্ত কৰি বহিষ্কাৰ কৰাটো কাৰ দায়িত্ব চৰকাৰখনৰ দায়িত্ব নহয় জানো কিমানখিনিক চিনাক্ত কৰিলে আৰু কিমানখিনিক বহিষ্কাৰ কৰিলে বাংলাদেশী বুলি কৈ কাজিৰঙাৰ মানুহ উচ্ছেদ কৰি গোৱালপাৰালৈ পঠিয়াই দিব বা আপোনাৰ হাছিলা বিলৰ মানুহ উচ্ছেদ কৰি ৰাৱণৰ তাৰিলৈ পঠিয়াই দিব সেইটো বাংলাদেশী উচ্ছেদ নেকি
বাংলাদেশী বুলি ক'লে তেওঁলোকক যেতিয়া আপুনি অবৈধ বাংলাদেশী বুলি ক'ব তেওঁলোকক একেবাৰে সীমান্ত পাৰ কৰি দিব লাগিব অসম নহয় যাতে ভাৰতৰ সীমান্তৰ ভিতৰতে থাকিব নোৱাৰে তেতিয়াহে হ'ব গতিকে তেওঁলোকৰ উদ্দেশ্যটো হৈছে অসৎ আনকি প্ৰধানমন্ত্ৰীও বিহাৰত কৈছে অনুপ্ৰৱেশকাৰীৰ কথা আৰে প্ৰধানমন্ত্ৰীগৰাকী লাজ আছে নেকি 12 বছৰ ধৰি যিজন ব্যক্তি প্ৰধানমন্ত্ৰী হৈ আছে যদি এতিয়াও অনুপ্ৰৱেশ চলি আছে অনুপ্ৰৱেশকাৰী গুচাব পৰা নাই দিছ ক্ৰেডিট গোজ টু হুম অসমৰ মুখ্যমন্ত্ৰীয়ে মাজে মাজে টুইট কৰে যে সীমান্তৰ পৰা অসম পুলিচে ইমানজন বাংলাদেশীক খেদি পঠিয়াইছে এতিয়া মোৰ প্ৰশ্ন সীমান্ত সুৰক্ষা বাহিনী বুলি এটা বাহিনী নাই জানো বিএছএফ বুলি সেই বিএছএফৰ মন্ত্ৰী অমিত শ্বাহ নহয় জানো তাৰ মানে হিমন্ত বিশ্ব শৰ্মাই ক'ব খোজে যে অমিত শ্বাহ এজন নিকম্মা মানুহ তাৰমানে মই কৈ আছো কিয় তেওঁলোকে কৈ আছে অকৰ্মণ্য তেওঁলোকে কিয় কৈ আছে বিএছএফৰ কোনো কাম নাই বিএছএফক আমি ভৰণ পোষণ এনেই দি আছো হিমন্ত বিশ্ব শৰ্মা নাই তাৰ অভিযোগটো মই কৈ আছো অভিযোগটো এইটো হ'ল যে এতিয়া বিএছএফে কাম কৰি আছে সেই কাৰণে তেওঁলোকে কৈছে যে ধৰি পেলাই তেওঁলোকক বিতৰণ কৰা হৈছে বা তেওঁলোকক পঠিয়াই দিয়া হৈছে অসম পুলিচে কিয় ধৰিব লগা হয় তো বিএছএফে ধৰি আছে বা চৰকাৰখন আছিলে কংগ্ৰেছৰ চৰকাৰৰ দিনত সেইটো নাছিলে না ডিক্সিট শুনক যেতিয়া বিএছএফে নধৰি অসম পুলিচে ধৰিলে তাৰমানে বিএছএফৰ কোনো কাম নাই অনুপ্ৰৱেশ সীমান্তৰে যেতিয়া পাৰ হৈ আহিব সেই কামটো হৈছে বিএছএফ কিয় আছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স কি আছে তাৰমানে আমাৰ সীমান্ত অসুৰক্ষিত এইবোৰতো যিবোৰতো খেদি আছে এইবোৰতো নিৰস্ত্ৰ মানুহ কেতিয়াবাতো সন্ত্ৰাসবাদী আহিব পাৰে আমাৰ দেশৰ নিৰাপত্তাৰ কাৰণে কিমান ডাঙৰ ভাবুকি সেই কথাটো ভাবক এই গৃহমন্ত্ৰীটো মই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যে আহক আমি সকলোৱে মিলি অমিত শ্বাহৰ পদত্যাগ দাবী কৰোঁ কাৰণ আমাৰ সীমান্তটো মুঠেই সুৰক্ষিত নহয় নাই চাওক বস্তুটো হ'ল কি তেওঁলোকে কৈ আছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কৈ থকা হৈছে যে আজি তৎপৰতা কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ আছে কাৰণে এইখিনি ধৰা পৰিছে বিএছএফে ধৰা নাই কেন্দ্ৰীয় চৰকাৰ ৰাজ্য সভাৰ ৰাজ্য চৰকাৰৰ তৎপৰতাত এইটো আহিছে যিটো তেওঁলোকে মানিব নিবিচাৰে আপোনালোকে মানিব নিবিচাৰে চৰকাৰৰ মুখপাত্ৰ নহ'ব নাই মোৰ কামটো হ'ল কাউণ্টাৰ কৰা চৰকাৰৰ মুখপাত্ৰ চৰকাৰে কৈ আছে যিটো সেইটো মই আপোনাক ক'ব লাগিব ক'লে নহ'ব নহয় বৰ্ডাৰত কেইজন ধৰিছে মোক কওক বৰ্ডাৰত বিএছএফে কেইজন ধৰিছে মোক ফুটেজ দেখুৱাওক মোক বিএছএফৰ প্ৰেছ লিষ্ট দেখুৱাওক ধৰে অসম পুলিচে তাৰমানে বিএছএফ এটা আপোনাৰ ৱৰ্কলেছ অৰ্গেনাইজেশ্যনত পৰিণত হৈছে এই চৰকাৰখনৰ মতে কোন সঁচা কোন মিছা মই নকওঁ তাত বৈ আমাৰ যিকোনো নিৰাপত্তা বাহিনীৰ প্ৰতি পুৰা সন্মান আছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্যক যদি মই বিশ্বাস কৰোঁ তাহলে বিএছএফৰ কোনো কাম নাই কাম নাথাকিলে সেই বাহিনী উঠাই দিব লাগে ৰাখিছে কিয় কাৰণ আমাৰ কৰ কাটলৰ টকাৰে বিএছএফৰ দৰমহা হয় সেইটো বাহিনী ৰাখিব নালাগে সেই মন্ত্ৰীজনক অমিত শ্বাহক ৰাখিব নালাগে কিন্তু প্ৰশ্নটোতো সেইটোৱে আহে যে মিয়াৰ প্ৰসংগ কোৱাৰ লগে লগে ইমান ডিফেন্সিভ মোডত কংগ্ৰেছ কিয় আমি ক'ত ডিফেন্স কৰিম প্ৰশ্ন আপুনি কৰিছে মই উত্তৰ দিব লাগিব আপুনি যদি প্ৰশ্ন নকৰে মই উত্তৰ দিব নালাগিব নেকি প্ৰশ্ন কৰিলে উত্তৰ দিব লাগিব মই উত্তৰ দিছোঁ ডিফেন্স দিয়া নাই আৰু চাওক আপুনি যদি অবৈধ অনুপ্ৰৱেশকাৰীৰ কথা কয় মোৰ চিধা উত্তৰ কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ স্থান অসমত নাই ভাৰতত নাই তেওঁলোকক সীমান্ত পাৰ কৰাই পঠাব লাগিব হিন্দু মুছলমানৰ কথা নাই কোনো অবৈধ অনুপ্ৰৱেশকাৰী অসম বা কংগ্ৰেছক যেতিয়া মিয়াক লৈ পেলাই বা তাৰ তুষ্টিকৰণৰ ৰাজনীতি কৰে বা অবৈধ বাংলাদেশীক লৈ ৰাজনীতি কৰে তাৰ কাউণ্টাৰ এটেকটো ইমান ষ্ট্ৰংলি নাহে কিয় এটা কাউণ্টাৰ আপুনি বিচাৰিলেতো নহ'ব নাই আপুনি মিয়া আৰু বাংলাদেশী একাকাৰ কৰিছে মোৰ মতে নহয় মোৰ মতে এইকাৰণে নহয় আপুনি যিসকলক মিয়া বুলি কয় সেইসকল ভাৰতীয় নাগৰিক কাৰণ তেওঁলোকৰ বেছিভাগৰ তেওঁলোকক আপুনি যদি কৰে কাৰণ আমি এনআৰচিৰ সময়ত কি দেখিছোঁ আমি 19 লাখ মানুহৰহে নাম বাদ পৰিছে 19 লাখৰ গোটেইখিনিতো মুছলমান নহয় গোটেইখিনিতো বাংলাভাষী নহয় তাত খাটি অসমীয়া ভাষী হিন্দুৰ নামো বাদ পৰিছে তাৰমানে খুব বেছি 13-14 লাখ যদি মুছলমান পৰিসংখ্যাত যায় সেই পৰিসংখ্যা আৰু কম হৈ যাব 8-9 লাখ মানুহৰহে নাম বাদ পৰিছে মুছলমান গতিকে আপুনি গোটেই সামগ্ৰিকভাৱে যেতিয়া সকলোকে ক'ব সেই নেৰেটিভ আমি কেনেকৈ মানি ল'ম মই কংগ্ৰেছ হিচাপে মানি ল'ব নোৱাৰোঁ অসমবাসী হিচাপে মানি ল'ব নোৱাৰোঁ ভাৰতীয় হিচাপে মানি ল'ব নোৱাৰোঁ এজন মানৱতাবাদী মানুহ হিচাপে মানি ল'ব নোৱাৰোঁ কাৰণ এইটো ভুল নেৰেটিভ সেইটো ভুল নেৰেটিভক আমি কেনেকৈ মানি ল'ম কিন্তু অনুপ্ৰৱেশকাৰীৰ কথা যেতিয়া ক'ব অনুপ্ৰৱেশকাৰী কোনো স্থান অসম বা ভাৰতত নাই তো মিয়াৰ কাউণ্টাৰটো কেনেকৈ দিব বিজেপিটো ইমান দুৰ্নীতি কৰি আছে সেইবিলাক প্ৰশ্ন আপুনি কিয় নকৰে আজি চৰকাৰখনৰ বিৰুদ্ধে যিবোৰ অভিযোগ আছে আজি জুবিন গাৰ্গৰ হত্যাক লৈ কাৰণ মুখ্যমন্ত্ৰীৰ হত্যা বুলি কৈছে বিহু কমিটিৰ
বিষয়ববীয়াসকলক জেৰা কৰি আছে বিদেশ মন্ত্ৰালয়ক জেৰা কৰিছে নেকি বিদেশ মন্ত্ৰীক জেৰা কৰিছে নেকি বিদেশ যি ফৰেইন এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট তাৰ কোনো বিষয়ক জেৰা কৰিছে নেকি কাৰণ জুবিন গাৰ্গক ফৰেইন এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে মাতি লৈ গৈছিল সেইবোৰৰ প্ৰশ্নটো আপোনালোকে কৰা নাই আপোনালোকে ক'ৰ নেৰেটিভৰ কথা কৈছে বিজেপিৰ নেৰেটিভ মতেতো আমি নচলিম যিটো জনতাৰ নেৰেটিভ আমি জনতাৰ নেৰেটিভ মতে চলিম বিজেপি কোনো কাম নাই তেওঁলোকে জানে ডেভেলপমেণ্টৰ প্ৰশ্নত যদি ভোট হয় তেওঁলোকে গৰু হাৰা হাৰিব আৰু সেইকাৰণে তেওঁলোকে এইবোৰ নেৰেটিভ যিবোৰ নেৰেটিভ ধ্ৰুৱীকৰণ হ'ব মেৰুকৰণ হ'ব হিন্দু মুছলমান হ'ব মিয়াৰ যিটো নেৰেটিভ দিছে বা বিজেপিয়ে মিয়াৰ যিটো প্ৰসংগ কথা আহিছে সেইটোকতো অসমৰ জনতাৰ গৰিষ্ঠ সংখ্যকে সমৰ্থন কৰাৰ পৰিলক্ষিত হৈছে অসমৰ জনতা কি বিজেপিখিনি নেকি অকল অসমৰ জনতা বিজেপিৰ সমৰ্থন কৰিছে কোনে কৰিছে বহুত জনতাই ৰেফাৰেণ্ডাম লৈছে নেকি সমৰ্থন কৰা দেখা পোৱা গৈছে যিখিনি সংবাদ মাধ্যমত যিখিনি সমৰ্থন কৰিছে বিৰোধিতা কৰিছে আৰু উচ্ছেদৰ দুটা কথা চাওক এটা হৈছে চৰকাৰী মাটিত যদি কোনোবা বেদখল কৰিছে সেইটো উচ্ছেদ হ'ব পাৰে আমিতো তাৰ বিৰোধিতা কৰিব নোৱাৰোঁ আমি খালি কৈছোঁ যে বিকল্প পুনৰ সংস্থাপনৰ ব্যৱস্থা থাকিব লাগিব চৰকাৰী মাটি বা বনাঞ্চল বেদখল হ'লে সেই বেদখল মুক্ত হ'ব লাগিব কিন্তু তেওঁলোকৰ অল্টাৰনেটিভ ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা থাকিব লাগিব কিন্তু আপুনি যিটো কৈছে যে বা চৰকাৰে যিটো কৈছে তাতো বাংলাদেশী হ'লে কেইজন উচ্ছেদ কৰা কেইজন মানুহক বাংলাদেশত পঠাইছে মোক কওক আপোনাকে মই চেলেঞ্জ কৰিছোঁ উচ্ছেদ কৰা কেইজন মানুহক বাংলাদেশত পঠাইছে কওক নে উত্তৰ দিয়ক কেইজনক খেদাইছে উচ্ছেদ কৰা মানুহ কেইজন বাংলাদেশলৈ পঠিয়াইছে তাৰমানে এজনো বাংলাদেশী নহয় সেইকাৰণে বাংলাদেশলৈ পঠিয়াব পৰা নাই ইণ্ডিয়ান চিটিজেন উচ্ছেদ কৰা বেলেগ পাৰ্ট আপুনি কিন্তু উচ্ছেদ কৰা মানুহক আপুনি বাংলাদেশী ক'ব নোৱাৰে কাৰণ বাংলাদেশী ক'লে তেওঁলোকক বাংলাদেশ পঠিয়াব লাগিব যিমান মানুহক উচ্ছেদ কৰিছে অল আৰ ইণ্ডিয়ান চিটিজেন সেইখন চাৰ্টিফিকেট আব্দুল খালেকে দিছে আব্দুল খালেকে নহয় চৰকাৰ কাৰণ নহ'লে চৰকাৰে পঠিয়াই দিলেহেঁতেন মুখ্যমন্ত্ৰীয়ে কৈ আছে যেটো প্ৰক্ৰিয়া আছে তেওঁলোকক প্ৰথম এটা জেগাৰ পৰা পঠোৱা যিমান তোমালোকে উচ্ছেদ কৰিলা তাৰ কেইজনমানকতো পঠোৱা কেতিয়া পঠাবা নিৰ্বাচন যোৱাৰ পিছত কেইজনমানকতো পঠাব লাগিছিল এজনো পৰা নাই মানে অল আৰ ইণ্ডিয়ান চিটিজেন আপুনি চাৰ্টিফিকেট দি দিলে দেখোন মই চাৰ্টিফিকেট দিবলৈ নহয় চৰকাৰখনে যেতিয়া ফেইল কৰিছে যদি মই গৃহমন্ত্ৰী হ'লোহেঁতেন মই যদি বাংলাদেশী বুলি ক'লোহেঁতেন তেওঁলোকক মই বাংলাদেশৰ সীমাৰ ভিতৰত থৈ আহিলোহেঁতেন মই চাৰ্টিফিকেট দিয়াৰ কথা নাই তেওঁলোকে পাৰা নাই মানে কি ইণ্ডিয়ান মানুহ কাৰণে পাৰা নাই ইণ্ডিয়ানক কেনেকৈ তালৈ লৈ যাওঁ কিন্তু কংগ্ৰেছৰ মইতো চিধাকৈ সুধিছোঁ এই মিয়াৰ প্ৰসংগত যেতিয়া বা মিয়া শব্দটো আহে যিমান কংগ্ৰেছৰ হিন্দু নেতাসকল যিমান মৌন হৈ যায় কংগ্ৰেছৰ ইছলাম ধৰ্মাৱলম্বী যিসকল নেতা আছে তেওঁলোক বেছি প্ৰ'এক্টিভ হৈ যায় চাওক ইয়াত প্ৰ'এক্টিভ মৌনতাৰ কথা নাই হয় জন্ম বিশ্বাস সূত্ৰে মই মুছলমান কিন্তু মই মুছলমানৰ ৰাজনীতি নকৰোঁ মই ভাৰতীয় মানুহৰ ৰাজনীতি কৰোঁ মই অসমবাসীৰ ৰাজনীতি কৰোঁ মই মানৱতাৰ ৰাজনীতি কৰোঁ কংগ্ৰেছ পাৰ্টিৰ যি এজেণ্ডা সেই এজেণ্ডাৰ ৰাজনীতি কৰোঁ ইয়াত এক্টিভ বা ইনএক্টিভৰ কোনো কথা নাই আমাৰ পাৰ্টিৰ এজেণ্ডা হৈছে আমাৰ পাৰ্টিৰ মূল কথা হৈছে যে আমি এজনো অবৈধ অনুপ্ৰৱেশকাৰী অসম বা ভাৰতৰ মাটিত থকাটো নিবিচাৰোঁ আৰু অনুপ্ৰৱেশকাৰী লেভেল দি কোনো ভাৰতীয় নাগৰিকক হাৰাশাস্তি হোৱাটো আমি নিবিচাৰোঁ এইটো পাৰ্টিৰ এজেণ্ডা এইটো মোৰ এজেণ্ডা নহয় পাৰ্টিৰ ঘোষিত নীতি এইটো ঠিক আছে কংগ্ৰেছৰ ভৱিষ্যত কি আছে অসমত কংগ্ৰেছৰ ভৱিষ্যত উজ্জ্বল কেনেকৈ যদি ফ্ৰী ফেয়াৰ ইলেকশ্যন হয় ফ্ৰী ফেয়াৰ ইলেকশ্যন হ'লে 2026 কংগ্ৰেছৰ নেতৃত্বত অসমত বিৰোধীৰ চৰকাৰ হ'ব উজ্জ্বল ভৱিষ্যত কোন ফালৰ পৰা বেছি সিট পাম বুলি ভাবিছে যদি আপোনাৰ সমগ্ৰ অসমৰ পৰা পাম উজনিত পাব কেলৈ নাপাম আমি যোৰহাট লোকসভাৰ 10টা বিধানসভা সমষ্টি 9টাই আমি জিকিছোঁ কেলৈ নাপাম উজনিত হিমন্ত বিশ্ব শৰ্মা ক'লে কাৰণে আমি নাপাম নেকি আমি 10টাৰ যোৰহাটৰ 10টাৰ আমি 9টাই জিকিছোঁ নোপোৱাৰতো কোনো কাৰণ নাই নাই ভিত্তি এটাতো লাগিব যে আজি আপুনি কোনটোৰ ভিত্তিত কৈ আছে যে আপোনালোকে চৰকাৰ গঠন কৰিব শুনক অসমত 2011 আপোনাৰ পইণ্টলৈ আহিম আপোনাক মই দিম বিজেপিয়ে যেনেধৰণে কৈ আছে বিজেপিয়ে কৈ আছে যে আমি অৰুণোদয় আঁচনি দিছোঁ বিজেপিয়ে কৈ আছে যে আমি 1 লাখ নিবনুৱাক আমি চাকৰি দিছোঁ এটকাও দিব লগা হোৱা নাই চৰকাৰ আহিলে আমি 2 লাখ আৰু চাকৰি দিম এই ঘটনাৰ কথা কৈ আছে তেওঁলোকে কৈছে যে আমি অৰুণোদয় দিছোঁ আমি মহিলাক সবলীকৰণ কৰিছোঁ বা তেওঁলোকে কৈ আছে যিখিনি আছে তেওঁলোকৰ সেই আঁচনিখিনিৰ সুফল জনতাই লাভ কৰিছে যিটোৰ ভিত্তিত তেওঁলোকে কৈ আছে যে বিজেপিক অসমৰ জনতাই ভোট দিব কংগ্ৰেছে কি ক'ব
চাওক তেওঁলোকে নিজেও জানে যে তেওঁলোকৰ এইবাৰ আঁচনিত ভোট নাহে সেইকাৰণে তেওঁলোকে তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতিত যায় যদি গ'লেহেঁতেন তেওঁলোকে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে গণি প্ৰতি বছৰে 1 লাখকে নিবনুৱাক চাকৰি দিব পাৰিছে নেকি নাই তেটো দি আছে তেওঁলোকে 1 লাখটো হ'ল এটা 4 লাখ হ'ব লাগিছিল হৈছে নেকি কক 4 লাখ হৈছে যদি আৰে যেতিয়া গণি এজন মানুহে যেতিয়া প্ৰতিশ্ৰুতি দিব প্ৰতিশ্ৰুতি পুৰা ৰক্ষা হ'ব লাগিব গণি কৰিছে নেকি এইবাৰ চাকৰি পাইছে এটকাও খুৱাব লগা হোৱা নাই কংগ্ৰেছৰ দিনত পইচা খুৱাই চাকৰি ল'ব লগা কংগ্ৰেছৰ দিনত যে খাইছিল আপোনাৰ ৰেকৰ্ড ক'ত কংগ্ৰেছৰ দিনত যে পইচা বিজেপিৰ ভাৰ্চনহে কৈ আছে আপুনি তাৰমানে যদি কংগ্ৰেছৰ দিনত আপুনি হিমন্ত বিশ্ব শৰ্মাক কেতিয়াবা সুধিব যে কংগ্ৰেছৰ দিনত সুশান্ত বিশ্ব শৰ্মাই চাকৰি পাইছিলে তেওঁ ঘোষ দি চাকৰি পাইছিল নেকি আপুনি হিমন্ত বিশ্ব শৰ্মাক কেতিয়াবা সুধিব কংগ্ৰেছৰ দিনত দিগন্ত বিশ্ব শৰ্মাই চাকৰি পাইছিল ঘোষ দি পাইছিল নেকি সুধিব কেতিয়াবা আপোনালোকে যদি নিৰপেক্ষ সাংবাদিক হয় সুধিব হিমন্ত বিশ্ব শৰ্মাক আৰু হিমন্ত বিশ্ব শৰ্মাৰ শিক্ষা বিভাগত আৰু স্বাস্থ্য বিভাগত কংগ্ৰেছৰ দিনত যিবিলাক চাকৰি হৈছিল তেওঁ কিমান টকাকে লৈছিল সেই কথাও সুধিব তেওঁ যদি কংগ্ৰেছৰ দিনত ইমানেও যদি দুৰ্নীতি হৈছিল সুধিব তেওঁ গুৱাহাটী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ তেখেত মন্ত্ৰী আছিলে তাত কিমান টকা লৈছিল সেইটোও সুধিব মানে প্ৰশ্নটো ইয়াত এইটো যে কংগ্ৰেছে যে আপুনি দাবী যে কৰি আছে যে আপোনালোকৰ চৰকাৰ আহিব বেছটো কি আৰে বেছ কি অসমৰ জনতা বিজেপিৰ অপশাসনত বিজেপিৰ ভ্ৰষ্টাচাৰত বিজেপিৰ দুৰ্নীতিত বিজেপিৰ অহংকাৰত হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰত অতিষ্ঠ হৈ পৰিছে যাৰ কাৰণে অসমৰ জনতাই হিমন্ত বিশ্ব শৰ্মাক ক্ষমতাৰ পৰা অপসাৰিত কৰি আমাক আদৰি ল'ব কিন্তু কংগ্ৰেছৰ মাজত আৰু এটা কথা চলি আছে যে আপুনি ভাবেনে যে গৌৰৱ গগৈ এজন দক্ষ সভাপতি হ'ব পাৰিছে বুলি চাওক গৌৰৱ গগৈ সভাপতি হোৱা বেছি দিন হোৱা নাই কিন্তু গৌৰৱ গগৈ সভাপতি হোৱাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ হাৰ্ট কপি গৈছে হিমন্ত বিশ্ব শৰ্মা বিভ্ৰান্ত হৈ গৈছে কাৰণ গৌৰৱ গগৈ সভাপতি হ'ব বুলি জানিয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে এটা ৰং নেৰেটিভ সৃষ্টি কৰিছিল তেওঁক ক'লে একেবাৰে পাকিস্তানৰ প্লান্টেড এজেণ্ট এতিয়া মই আপোনাৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন কৰিছোঁ যদি গৌৰৱ গগৈ পাকিস্তানৰ প্লান্টেড এজেণ্টেই হয় সেই প্লান্টেড এজেণ্টজন আজিৰ তাৰিখতো কালিও তেওঁ লোকসভাত জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে বুলি তেওঁ দাবী উত্থাপন কৰিছে আজিও মই দেখিছোঁ লোকসভাত তেওঁ অসমৰ বাট পথক লৈ তেওঁ দাবী উত্থাপন কৰিছে অন্যান্য বিষয়ত কথা কৈ আছে পাকিস্তানৰ যদি প্লান্টেড এজেণ্ট হিমন্ত বিশ্ব শৰ্মাৰ মতে তেওঁ হয় তেওঁক কেনেকৈ দেশৰ পাৰ্লামেণ্টত এতিয়া এলাউ কৰিছে সেইটো উত্তৰ দিয়ক মোক হিমন্ত বিশ্ব শৰ্মা যে বিভ্ৰান্ত হৈ পৰিছে চকুৰে ধুঁৱলি কুঁৱলি দেখিছে এইটোৱে প্ৰমাণ অভিযোগটো এইটো যে যদিও গৌৰৱ গগৈ সভাপতি হৈ আছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হৈ আছে তেওঁ ফ্ৰী হেণ্ড পোৱা নাই কোনে অভিযোগ কৰে গৌৰৱ গগৈ কৈছে নেকি আপোনাক বিভিন্ন জেগাত গৌৰৱ গগৈ আপোনাক কৈছে নেকি ফ্ৰী হেণ্ড হোৱা ফ্ৰী হেণ্ড পাইছে নে নাই গৌৰৱ গগৈৰ বাইকটো মোক দেখুৱাওক ক'ত কৈছে নাই ফ্ৰী হেণ্ড পাইছে নে নাই আৰে বাবা দেখুৱাওক না নাই ফ্ৰী হেণ্ড পাইছে নে নাই শুনক আপুনিও সাংবাদিক আছিল যে আপুনিও জানে যে এনেকুৱা ধৰণৰ খবৰবোৰ বাইটত পাৰ্টিৰ যিকোনো পাৰ্টি নিয়ম কানুনৰ মাজেৰে পৰিচালিত হয় পাৰ্টিৰ সভাপতিজন হৈছে লিডাৰ তেওঁ এটা টীম থাকে আমাৰ পিচিচি প্ৰদেশ কংগ্ৰেছৰ এখন কাৰ্যনিৰ্বাহক সমিতি আছে আমাৰ 3জন কাৰ্যকৰী সভাপতি আছে আমাৰ উপসভাপতি আছে সাধাৰণ সম্পাদক তাৰ ওপৰত আমাৰ এখন কাৰ্যনিৰ্বাহক সমিতি আছে তাৰ ওপৰত আমাৰ এখন পলিটিকেল এফেয়াৰ্ছ কমিটি আছে এইবিলাকে পাৰ্টিত চলায় এণ্ড অভাৰঅল হি ইজ দ্য লিডাৰ তেওঁ সভাপতি মানে লিডাৰে সকলো অভিযোগটো আপোনাক কৈ আছোঁ কি যে হয় তেওঁ লিডাৰ হয় তেওঁ আপুনি ঠিক কথা কৈছে তেওঁ প্ৰদেশ কংগ্ৰেছৰ সভাপতি আপোনালোকৰ এটা মেকানিজিম আছে সেইটো সত্য কিন্তু এনে 3-4জন নেতা আছে যিয়ে গৌৰৱ গগৈক ফ্ৰী হেণ্ড দিয়া নাই মইতো নাজানো কোনে আপুনিহে জানিব কোন কোন হয় আৰে আপুনি কৈ আছে আপুনি জানিব মই কেনেকৈ জানিম খবৰ ওলাই যে 3-4জন এনে নেতা আছে যি আপোনালোকৰ প্লান্টেড নিউজ বহুত ওলাই প্লান্টেড নিউজ নহয় এইটো আমি কোৱা কথা নহয় বিজেপি যিবিলাক কথা ওলাব কয় সেইবিলাক আপোনালোকে ওলাই দিয়ে নাই নিশ্চিতভাৱে নহয় সেইবোৰ কথা আমি নাম ক'লে মই ক'ব পাৰিম কোনে হেৰি কৰিব পাৰে কথাটো সঁচা নে মিছা মইতো নাজানো ভাই মই জনাত আমাৰ পাৰ্টি সুচাৰুৰূপে চলি আছে আপোনালোকৰ 2জন প্ৰাক্তন ৰাজ্যিক সভাপতি প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে বা এজন প্ৰদেশ কংগ্ৰেছৰ সভাপতি মই জনাততো আমাৰ 3জন প্ৰাক্তন সভাপতি আছে আপুনি 2জন কৈছে তেওঁ তাৰমানে আপুনি কৈছে যে 3জনে তেওঁক দিয়া নাই নাই মই দিয়া নাই বুলি কোৱা নাই মই কৈছো আমাৰ 3জন প্ৰাক্তন সভাপতি আছে আপুনি 2জন কৈ আছে মই 2জন কৈছে আছিল আপুনি 3জন বুলি কৈলে তাৰমানে 3জন প্ৰাক্তন সভাপতিয়ে তেওঁক কাম কৰিব দিয়া নাই মই সেইটো কোৱা নাই আপুনি ডিস্টৰ্ট নকৰিব নাই মই আপোনাৰ পইণ্টকে সুধিছো আমাৰ প্ৰাক্তন সভাপতি 3জন আছে আপুনি 2জন কৈছে
দুজন নহয়, আমাৰ তিনিজন। আমাৰ পৱন সিং ঘাটোৱাৰ ডাঙৰীয়া আছে, ভূপেন বৰা ডাঙৰীয়া আছে, ৰিপুণ বৰা ডাঙৰীয়া আছে, আৰু মইতো দেখিছোঁ আমাৰ পলিটিকেল এফেয়াৰ্ছ কমিটি যেতিয়া বহে তিনিজনেই তেওঁক যথেষ্ট সহযোগ কৰে, আৰু আমাৰ সভাপতিও তিনিজনকে বিশ্বাস কৰে। এজন প্ৰাক্তন বিধায়ক আৰু এতিয়া এজন সাংসদ, তেওঁ বৰ খেলি মেলি লগাই থাকে বুলি মই নাজানো দেই, এইটো কাৰ কথা কৈছে আপুনি, মই কেনেকৈ ক'ম? ধুবুৰীৰ বৰ্তমানৰ সাংসদজন, সেই তেওঁক কেতিয়াবা সুধিব, আৰু গৌৰৱ গগৈ কথাটো সঁচা নে মিছা? মই কেনেকৈ ক'ম ভাই? আপুনি কংগ্ৰেছৰ ভিতৰত আছে, আপুনি জানে। সেইটো কেতিয়াবা তেখেতক সুধিব, নহ'লে গৌৰৱ গগৈ ডাঙৰীয়াক সুধিব। মোকতো কোৱা নাই কোনো, নোকোৱা কথাটো মই কেনেকৈ ক'ম? আচ্ছা, তাৰমানে কংগ্ৰেছৰ ভিতৰত চব ঠিক আছে? চব ঠিকে আছে। পাৰ্টিত কেতিয়াবা মতভেদ থাকিব পাৰে। মতভেদ মানে এনেকুৱা লেভেলৰ নহয় যে কাম কৰিব নিদিয়ে। মতভেদ থাকিব পাৰে পাৰ্টিত। বিভিন্নজনৰ মূল চিন্তা বেলেগ হ'ব পাৰে। সেই চিন্তাৰ লগত কেতিয়াবা ধুবুৰীৰ MP চিন্তা নিমিলিব পাৰে, সেই চিন্তাৰ লগত কেতিয়াবা নগাঁৱৰ MP চিন্তা নিমিলিব পাৰে। সেইটো এটা বেলেগ কথা। তাৰমানে সেই যিটো চিন্তা নিমিলাৰ কথাটো নিমিলিব পাৰে, হ'ব পাৰে। মই আপোনাৰ কথাত মানিছোঁ। আপুনি এক্সিকিউটিভ, কেতিয়াবা এডিটৰৰ লগত আপোনাৰ চিন্তা নিমিলিব পাৰে, নিশ্চিতভাৱে নিমিলিব পাৰে। কিন্তু আপুনি যিটো চিন্তা নিমিলাৰ কথাটো কৈছে, সেই চিন্তা নিমিলাটো দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আসনখনৰ কেন্দ্ৰিক নেকি বাৰু? চিন্তা মুখ্যমন্ত্ৰী হ'ব, ডেমক্ৰেটিক পাৰ্টি এটা ডেমক্ৰেটিক হ'ব যিকোনো সংগঠন। ডেমক্ৰেটিক সংগঠনত ভিন্ন ভিন্ন চিন্তা থাকিবই। যদি এটাই চিন্তা হয় সেইটোতো স্বেচ্ছাচাৰী হ'ব, সেইটো বিজেপি। তাৰমানে ভিন্ন চিন্তাৰ মূল কাৰণটো মুখ্যমন্ত্ৰীৰ আসনখন। সেইটো আপুনিহে কৈ আছে। কাইলৈ যদি চৰকাৰ আহে কোন মুখ্যমন্ত্ৰী হ'ব? আৰে চৰকাৰ আহিলে এতিয়া অসমৰ জনতাই বিচাৰিছে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো। পাৰ্টিত অন্য কোনোবা মুখ আছে নাছে মই নাজানো, কিন্তু অসমৰ জনতাই গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰিছে। আচ্ছা, আপুনি কিন্তু সাংঘাতিক কথা এটা ইয়াত কৈ থৈ গ'ল। অসমৰ জনতাই বিচাৰিছে, কংগ্ৰেছ কৰ্মীসকলে বিচাৰিছে। সেইটো মই লোকঢাক কৰিবলৈ কি আছে? বাকীসকলৰ কি হ'ব? বাকীসকলৰতো আপুনি এতিয়া লাইভ শ্ব'ত এইটো কথা কৈ গ'ল। কিন্তু আমাৰ হওক, আমাৰ বাকীসকলৰ দেখোন মনটো এতিয়া দুখ লাগি যাব যে আব্দুল খালেক আহিলে নেশ্যন এনিত বহি লৈ পেলাই গৌৰৱ গগৈ আমাৰ পাৰ্টিৰ যিটো নিয়মটো কৈছোঁ, বাকীসকলেতো আপোনাক বেয়া পাব। আমাৰ নিয়মটো হৈছে, আমাৰ যেতিয়া MLA সকল জিকি আহে, MLA সকলে জিকি আহি তেওঁলোকৰ মতামত দিব, আৰু তেওঁলোকৰ মতামতৰ ভিত্তিত আমাৰ হাইকমাণ্ড এটা সিদ্ধান্ত লয়। সেইটো আমাৰ পাৰ্টিৰ নিয়ম বা পৰম্পৰা। কিন্তু মই গ্ৰাছ ৰুটৰ যিটো বা জনতাৰ যিটো মত, মই সেইটো দাঙি ধৰিছোঁ। জনতা বা আমাৰ কৰ্মীসকলে বিচাৰিছে গৌৰৱ গগৈৰ নেতৃত্বত চৰকাৰ হওক। সেইটো মই লোকঢাক কৰিবলৈ একো নাই। মই বাকীসকলৰ কি হ'ব? মই নাজানো। সপোন লৈ বহি আছে, কাৰ কাৰ সপোন আছে মই নাজানো, বা সপোন কাৰোবাৰ থাকিব পাৰে। থকাটো ইমান ডাঙৰ কথা নহয়। কাৰণ এতিয়া আপুনি এক্সিকিউটিভ, আপোনাৰতো কেতিয়াবা এডিটৰ হ'বলৈ মন যায়, কেতিয়াবা এডিটৰ ইন চিফ হ'বলৈ মন যায়। কিয় মন নাযাব? সপোন থাকিব পাৰে, কিন্তু একোটা সময়ৰ একোটা দাবী থাকে। মই সাংবাদিক আছিলোঁ, সেই সময়তে যদি মই এক্সিকিউটিভ এডিটৰ হ'ম বুলি ভাবিলোহেঁতেন কেনেকৈ হ'ব? সময়লৈ কথা চলে। নে সেইটোৱেইটো যে কিছু জ্যেষ্ঠ নেতা তেওঁলোকে ইমান দিন কাম কৰি থাকিলে, তেওঁ এতিয়া ছিনিয়ৰিটিৰ বহু ওপৰ পালেগৈ, কিন্তু বহুত জুনিয়ৰ এজনক আনি আপোনালোকে মুখ্যমন্ত্ৰী পাতিব বিচাৰিছে। ছিনিয়ৰ কি কথা আছে? টিম লিডাৰ ৰাজীৱ গান্ধীৰ কেবিনেটত কিমান ছিনিয়ৰ মানুহ আছিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ, আপোনালোকে কংগ্ৰেছৰটো খুব ধৰে, চন্দ্ৰ পাটোৱাৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী। 85 চনত চন্দ্ৰ পাটোৱাৰী মন্ত্ৰী হৈছে, আৰু 85 চনত হিমন্ত বিশ্ব শৰ্মা মেট্ৰিক পাছ কৰিছে। এতিয়া দেখোন চন্দ্ৰ পাটোৱাৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী হৈ আছে। প্ৰশান্ত ফুকন 70ৰ দেওনা গছ গৈছে, তেওঁ দেখোন হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰী হৈ আছে। সেইবিলাক প্ৰশ্ন কিয় নকৰে আপোনালোকে? কাৰণ তাত তেনেকৈ অপেনলি কোনেও নকয়। ছিনিয়ৰ জুনিয়ৰৰ কি কথা আছে? তাত যিটো সিদ্ধান্ত হয় সেইটো হয়, কোনেও বাহিৰত আহি কথা নকয়। কিন্তু আপোনালোকৰ ইয়াত কৈ নহয়, ছিনিয়ৰ জুনিয়ৰৰ ৰাজনীতিত কোনো কথা নাই। ৰাজনীতিত কথা হৈছে যে এটা হ'ল প্ৰজেক্ট, আমাৰ এতিয়া প্ৰজেক্ট কৰা হোৱা নাই, এইটো মই মানো, আৰু এটা হৈছে আমাৰ MLA বিলাকে সিদ্ধান্ত ল'ব। CM কেণ্ডিডেট আপোনালোকে প্ৰজেক্ট কৰিব লাগে নে নালাগে কংগ্ৰেছে আপোনাৰ মতে? সেইটো মই ক'ব নোৱাৰোঁ, সেইটো মোৰ দলে সিদ্ধান্ত গ্ৰহণ কৰিব। মই যিটো জনতাৰ ভাৱ মই সেইটোহে কৈছোঁ, বাকী সিদ্ধান্ত মোৰ দলে ল'ব, সেইটো মই ক'ব নোৱাৰোঁ। আপোনাৰ নিজস্ব মত কি? জনতাৰ মতে মোৰ মত। আপুনি কি ভাবে? আপুনি এজন পুৰণা কংগ্ৰেছী, অসমৰ জনতাই এতিয়া বিচাৰিছে ভাই, মই সেইটো আৰু তাক ডিনাই কৰিব নোৱাৰোঁ। আপুনি ভাবে নেকি যে 2026 কাৰণ আমি চিফ মিনিষ্টাৰ ফেচ লৈ গ'লে কংগ্ৰেছৰ লাভ হ'ব? নাই, হিমন্ত বিশ্ব শৰ্মাক বগৰোৱাৰ কাৰণে অসমৰ জনতাই গৌৰৱ গগৈক মুখ হিচাপে। মোৰ প্ৰশ্নটো হ'ল কি, আপুনি 26ৰ ইলেকশ্যনলৈ এতিয়া মাজত 4টামান বাকী আছে, 4 মাহ, তাতকৈ বেছি নাই, কম হ'লেও তাতকৈ কমহে হ'ব, বেছি নাই। তো তেনেকুৱা ক্ষেত্ৰত কংগ্ৰেছে চিফ মিনিষ্টাৰিয়েল ফেচ ল'ব লাগে নে নালাগে? আপুনি কি ভাবে?
সেইটো কথাটো মই মোৰ হাইকমাণ্ডক ক'ম, চব টিভিছত মই চব কথা নকওঁ না নহয়। আপোনাৰ মনৰ ভাৱটো কি? কিন্তু অসমৰ জনতাই ইতিমধ্যে গৌৰৱ গগৈক হিমন্ত বিশ্ব শৰ্মাৰ বিকল্প হিচাপে চুজ কৰি লৈছে। আৰু আপোনালোকৰ মিডিয়া ছাৰ্ভেবিলাকতে দেখুৱাইছে যে মাত্ৰ 1% নহয়, 0.somethingহে গৌৰৱ। ঠিক আছে, আপুনি কৈছে কোন বিকল্প হয় নহয়, আমি 3-4 মাহৰ পিছত আমি গম পাই যাম। আপুনি আহাৰ প্ৰায় এতিয়া 20-25 মিনিট আমি এই শ্ব'টো কৰিলোঁ। আপুনি যি ধৰণে কংগ্ৰেছ চৰকাৰ আহিব বুলি আপুনি কৈ আছে, মই তাৰ বেছটো আকৌ এবাৰ সুধিব বিচাৰিছোঁ, কোনটো ইমান ডাঙৰ আপুনি পইণ্ট পাইছে যে এই পইণ্টটোৰ ভিত্তিত আমি দাবী কৰি আছোঁ দিছপুৰত কংগ্ৰেছ আহিব? অনুগ্ৰহ কৰি আপুনি মোক ক'ব দিব দেই। নিশ্চয়। 2011 চনত বিজেপিৰ বিধায়ক কেইজন আছে? 5 জন। আৰু 2016 চনত বিজেপিৰ বিধায়ক 60। এইটো কি বেছ আছিলে? তাৰ বেছটো এইকাৰণে আছিল, 5 বছৰত তাৰ বেছটো এইকাৰণে কাৰণ 14ত নৰেন্দ্ৰ মোদী আহিলে, সেই বেছটোৱে নৰেন্দ্ৰ মোদীৰ ঢৌ আহিলে আৰু তাৰ পিছত দেখা পাব গৌৰৱ গগৈৰ ঢৌ আহিছে। আপুনি যদি সেইটো কয় গৌৰৱ গগৈৰ ঢৌ আহিছে। ঢৌটো কেনেকৈ দেখিলে আপুনি? ঢৌটো যোৰহাটৰ নিচিনা এখনত গোটেই চৰকাৰখন গৌৰৱ গগৈ BTCটো আপোনালোক শূন্য হৈ গ'ল। ক'ত BTCত? BTCৰ কথা বেলেগ। BTCত শুনক, মানে মই সেই ভিত্তিত যদি ধৰোঁ তেতিয়াহ'লে 14ত নৰেন্দ্ৰ মোদীৰ মই কৈ লৈছোঁ, মই বেছটো কৈছোঁ, নৰেন্দ্ৰ মোদীৰ ঢৌ আহিছিল, কিন্তু সেই একেটা ভিত্তিত BTCত আপোনালোক একেবাৰে মই নিশ্চয়ভাৱে দিম, মই নিশ্চয় দিছোঁ, কিন্তু BTCত আপোনালোক শূন্য হ'ল। মই কৈ আছোঁ নহয়, BTCত আমি BTC হোৱাৰ পিছত এই প্ৰথমবাৰ আমি আটাইকেইটা সমষ্টিত নিৰ্বাচন খেলিছোঁ। সেইটো আমাৰ ডাঙৰ এচিভমেণ্ট। আমি প্ৰথমবাৰ নিৰ্বাচন খেলিছোঁ। 1, 2 BTCত বিজেপিৰ আসন কমিছে না, আমি পোৱা নাই, সেইটো বেলেগ কথা। কমিছে বিজেপি, কাৰণ মানুহে তাত সিদ্ধান্ত গ্ৰহণ কৰিছে যে বিজেপিৰ অহংকাৰ চূৰ্ণ কৰিব লাগে। মানুহে তাত দেখিছে যে আমাক যদি বেছি ভোট দিয়ে বিজেপিৰ অহংকাৰ চূৰ্ণ নহ'ব। যদিও হাগ্ৰামা মহিলাৰী কৌশলগত কাৰণত বিজেপিৰ সহযোগী হৈছে, সেইটো বেলেগ কথা, কিন্তু BTCৰ জনতাই হিমন্ত বিশ্ব শৰ্মাৰ অহংকাৰ চূৰ্ণ কৰিবলৈ একগোট হৈ হাগ্ৰামা মহিলাৰীক ভোট দিছে। আমি সেই মেণ্ডেটক সন্মান কৰিছোঁ। আৰু BTCত আমাৰ ফলাফল বেয়া হয় বুলি ক'ব নোৱাৰে। আমি গোটেইকেইটা আসনত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাটো ডাঙৰ কথা, আৰু আমাৰ এটা কাঠামো এটা গঢ়ি উঠিছে। আগতে আমাৰ তাত ভেটিয়ে নাছিল। এইবাৰ বিধানসভা নিৰ্বাচনত দেখিব যে কমেও 5টা সমষ্টিত আমি তুমুল প্ৰতিদ্বন্দ্বিতাত থাকিম। আপোনালোকে 40,000 ওচৰা-ওচৰিহে ভোট পাইছে নেকি তাত? 40টা সমষ্টিত? নহয়, সেইটো আপোনাৰ সেইটো পৰিসংখ্যা শুদ্ধ নহয়, কিন্তু মই কৈছোঁ কিমান ভোট পালোঁ সেইটো ডাঙৰ কথা নহয়। আমাৰ সাংগঠনিক ভেটি এটা গঢ়ি উঠিছে, আৰু অহা বিধানসভাৰ নিৰ্বাচনত যেতিয়া 26ত হ'ব, চাব যে আমি 5টা সমষ্টি, 5টা নিজিকিব বাৰু, 5টা সমষ্টিত BTCৰ আমি তুমুল প্ৰতিদ্বন্দ্বিতাত থাকিম। ঠিক আছে, মই যদি এই মুহূৰ্তত আপোনাক এটা প্ৰশ্ন কৰোঁ, 26ত কি নিৰ্বাচন হ'ব বা তাৰ ফলাফল কি হ'ব আমি পিছত গম পাম, সেইটো বাৰু গম পাম। এই মুহূৰ্তত আপুনিও ক'ব নোৱাৰে, ময়ো ক'ব নোৱাৰোঁ, সেইটো এটা মানে আমি ভৱিষ্যতবাণী এই মুহূৰ্তত কৰিব পৰা, যি হয় আমি গম পাম। কিন্তু যিখিনি হৈ গ'ল সেইটোৰ ভিত্তিত মই যদি আপোনাক কওঁ, কংগ্ৰেছৰ আজি যিটো দশা হৈছে, কেন্দ্ৰতে হওক বা ৰাষ্ট্ৰীয় পৰ্যায়তে হওক বা অসমতে হওক, এই দশাৰ কাৰণটো কি বুলি ভাবে আপুনি? কি দশা হৈছে কংগ্ৰেছৰ? যি ধৰক এই মুহূৰ্তত ভোট চুৰ কৰিছে, তাৰ কাৰণে কংগ্ৰেছৰ দশা বেয়া বুলি ক'লে কি হ'ব? ক'ত গোটেই নিৰ্বাচন আয়োগটো এটা প্ৰশাসনত পৰিণত হৈছে। নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা নাইকিয়া হৈ গৈছে। নিৰ্বাচন আয়োগ বিজেপিৰ গোলামত পৰিণত হৈছে। নিৰ্বাচন আয়োগে আজি এটা অভিযোগ দিব গ'লে, আমি ডিলিমিটেশ্যনৰ সময়ত দেখিছোঁ, মই নিজে ডেলিগেশ্যনত আছিলোঁ, কৈছে আমি নিৰ্বাচন আয়োগে ৰিটাৰ্ণ ৰিপ্লাই দিব, ৰিপ্লাই নিদিলে একো। আজি বিহাৰৰ নিৰ্বাচন, বিভিন্ন ভোট চুৰিৰ ক্ষেত্ৰত আমাৰ নেতা ৰাহুল গান্ধীয়ে প্ৰশ্ন কৰে বিজেপিক, কেতিয়াবা উত্তৰ দিয়ে কিৰেণ ৰিজিজুৱে, উত্তৰ দিয়ে অৰ্জুন মেঘৱালে। নিৰ্বাচন আয়োগে কোনো উত্তৰ নিদিয়ে। গতিকে নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতা বিজেপিৰ দিনত একেবাৰে নাইকিয়া হৈ গৈছে। নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হওক, নিৰপেক্ষভাৱে কাম কৰক, চাব যে কংগ্ৰেছৰ অৱস্থা ভাল হ'ব। কেতিয়াৰ পৰা হৈছে বুলি আপুনি ভাবে? সেইটো পৰিকল্পিতভাৱে কৰি আছে চৰকাৰ। 14ৰ পৰা? 14ত কৰা নাই, 14ত আপোনালোকে 14ত মই নকওঁ, তাৰ পিছৰ পৰাই পৰিকল্পিতভাৱে কৰি আছে তেওঁলোকে। আৰু সেই ক'ৰবাত পৰিকল্পিতভাৱে কৰি আছে, কেতিয়াবা সিহঁতে বিফল হৈছে বেলেগ কথা, কিন্তু অতি পৰিকল্পিতভাৱে কৰি আছে। আজি ব্ৰাজিলিয়ান মডেলৰ ফটো দি হাৰিয়ানাৰ ভোটাৰ লিষ্টত নাম সোমাইছে। অসমতো সেইটোতো ফেক বুলি ওলাই কৰিছে। কোনে কৈছে ফেক বুলি? সেই মডেলগৰাকীয়ে কোৱা নাই। মডেলগৰাকীয়ে কৈছে মোৰ ফটো যদি তাত ওলাইছে ভাল কথা। মডেলগৰাকী কি ইণ্ডিয়ান ভোটাৰ লিষ্ট চেক কৰিব নেকি? আপুনি অদ্ভুত কথা কয়। ইণ্ডিয়ান ভোটাৰ লিষ্ট মডেলগৰাকীৰ হাতত আছে নেকি? তেওঁতো ভোট দিব অহা নাই। আপোনালোকে বনোৱা বুলি কয় আকৌ। আপোনালোক কোনে কৈছে? মডেলগৰাকীয়ে কৈছে। নাই, এইটো অভিযোগ উত্থাপন হৈছে। অভিযোগ উত্থাপন নিৰ্বাচন আয়োগে গোচৰ তৰিব লাগিছিল ৰাহুল গান্ধীৰ বিৰুদ্ধে। আপোনালোকক প্ৰশ্ন কৰে যে আপোনালোক সুপ্ৰিম কোৰ্টত কিয় নাযায়, আপোনালোক ন্যায়ালয়লৈ কিয় নাযায়? আমি কি কাৰণত? শুনক, আমাৰ নেতাই
প্ৰেছ কনফাৰেন্স মাতি এটাকে অভিযোগ উত্থাপন কৰিছে যদি অভিযোগ ভুল নিৰ্বাচন আয়োগ যাওক তেওঁলোকৰ বিৰুদ্ধে আমি ভুল কথা কৈছোঁ বুলি আমাৰ বিৰুদ্ধে গোচৰ তৰক কিয় নতৰে তেওঁলোকে মানে ঘটনাটো এইটো হ'ল যেনে মই তেওঁলোকে গোচৰ তৰিব লাগে নিৰ্বাচন আয়োগে উত্তৰ দিব লাগে নিৰ্বাচন আয়োগৰতো আপুনি মুখপত্ৰ নহয় নিশ্চয় নহয় আপুনিও নহয় বিজেপি নেতাসকলো নহয় কিন্তু আপোনাৰ দৰে সাংবাদিকে নিৰ্বাচন আয়োগৰ উত্তৰ দিয়ে মই কেতিয়াও উত্তৰ দিয়া নাই মই এতিয়ালৈকে কৈ থকা নাই এইটো মোক নক'ব মই কাৰ উত্তৰ দিয়া নাই মই প্ৰশ্ন আপোনাক সুধিব লাগে সেই ভিত্তিত মই এই প্ৰশ্নবিলাক কেতিয়াবা মই প্ৰশ্নটো আপোনাক এইকাৰণে সুধি আছোঁ যে মই শুনক যে 1971 ইলেকশ্যনত ৰাজনাৰায়ণে ক'লে যে এই ইলেকশ্যনটো ভুল হৈছে তাৰপিছত তেওঁ এলাহাবাদ উচ্চ ন্যায়ালয়লৈ গ'ল তেওঁ তাত কেছ ফাইল কৰিলে 71 না নেক্সট ভুল তথ্য নিদিব 71 নিৰ্বাচনে হোৱা নাই নিৰ্বাচন হৈছে 72 সেই 72তে ডেটৰ ইফালে ইফালে হ'ব পাৰে সেই ৰাজনাৰায়ণে যিটো দিলে ৰাজনাৰায়ণৰ যিটো আপোনাৰ এফিডেভিট তেওঁ যিটো ন্যায়ালয়ত গ'ল বেছটো এইটো হ'ল যে ন্যায়ালয়ে সেইখিনি আহিলে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ে ক'লে যে ইন্দিৰা গান্ধীৰ নিৰ্বাচনটো অবৈধ আছিলে সেইটো কি আছিল কি নাই সেইটো পিছৰ কথা মই প্ৰশ্নটো এইটো হ'ল যে এইটো ন্যায়ালয়ত গৈ প্ৰমাণ হ'ল যে চৰকাৰী তন্ত্ৰৰ মিছ ইউজ কৰা হৈছিল মিছেছ গান্ধীৰ ফালৰ পৰা আৰু সেইটোত তেওঁ সুপ্ৰিম কোৰ্টত ইন্দিৰা গান্ধী জিকিলে সেইটো ক'ব ঠিক আছে ইন্দিৰা গান্ধী জিকিলে সেইটো ক'ব ঠিক আছে সেইটো আহিম কিন্তু এই ঘটনাটোততো ইমাৰ্জেঞ্চি লাগিছিল না ঘটনাটো এইটো হয় যে এলাহাবাদ কাৰণটো বেলেগ প্ৰশ্নটো বেলেগ না ইমাৰ্জেঞ্চি কাৰণ জয়প্ৰকাশ নাৰায়ণে দেশৰ সামৰিক বাহিনীক বিদ্ৰোহ কৰিবলৈ মুকুলি আহ্বান সেই সময়খিনিতেই এই ন্যায়ালয়ৰ এই ৰায়টো আহিছিলে আৰু তাৰ ভিত্তিত মোৰ প্ৰশ্নটো সেইটো নহয় কিয় লাগিছিল সেইটো নহয় জয়প্ৰকাশ নাৰায়ণে সামৰিক বাহিনীক বিদ্ৰোহ কৰিবলৈ প্ৰশ্নটো এইটো হ'ল যে ন্যায়ালয়ত এবাৰ গৈ কথাটো প্ৰমাণ হ'ল তাৰপিছত কি আছে কি নহয় পিছৰ কথা উচ্চ ন্যায়ালয়ে ক'লে এতিয়া মোৰ প্ৰশ্নটো হ'ল যে আপোনালোকে প্ৰেছ কনফাৰেন্স কৰিলে প্ৰেছ কনফাৰেন্স কৰি আপোনালোকে ভোট চুৰিৰ অভিযোগ আনিছে ঠিক আছে 45 দিনৰ ভিতৰত অভিযোগ দিব লাগে সেইটো সময়সীমা উকলিল আপোনালোকৰ হাতত এটা অপশ্যন আছে যে যদি এই তথ্যখিনি আপোনালোকৰ হাতত আছে আপোনালোকে ন্যায়ালয়ৰ ওচৰত দ্বাৰস্থ হোৱাৰ এটা সুযোগ থাকে কিন্তু আপোনালোকে প্ৰেছ কনফাৰেন্সতে এই গোটেই কথাখিনি সামৰি ৰাখি আপোনালোকে তাৰ পিছত লিগেল প্ৰচেছত কিয় নাযায় সেইটো এটা ডাঙৰ প্ৰশ্ন শুনিব দেই প্ৰথম কথা নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আমি অভিযোগ দিছোঁ যদি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভুল অভিযোগ দিছোঁ নিৰ্বাচন আয়োগৰ দায়িত্ব নাই নেকি যে তেওঁলোকৰ বিৰুদ্ধে আমি চৰিত্ৰ হনন কৰি আছোঁ তেওঁলোকে কিয় নাযায় নিৰ্বাচন আয়োগক সেই প্ৰশ্ন কৰিব এক ঠিক আছে সেইটো প্ৰশ্ন কৰিব লাগে দেই দুই এই কথা পাহৰি নাযাব আজি অসমৰ এগৰাকী বৰেণ্য সন্তান হয় কিন্তু যাৰ স্বতন্ত্ৰতা আছিলে কিন্তু সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশ হৈ তেওঁ যি ৰায় দিয়া আৰম্ভ কৰিলে আৰু তাৰপিছত এতিয়া মই গাভাই ডাঙৰীয়াক মই নমস্কাৰ কৰিছোঁ কাৰণ গাভাই ডাঙৰীয়া কৈছে ৰিচেণ্ট যিজনে ৰিটায়াৰ কৰিছে যে তেওঁ কোনো চৰকাৰী পদ গ্ৰহণ নকৰে আৰু আমাৰ ৰঞ্জন গগৈ ডাঙৰীয়া সুপ্ৰিম কোৰ্টৰ পৰা ৰিটায়াৰ কৰা 6 মাহ পিছতে ৰাজ্যসভাৰ ৰাষ্ট্ৰপতি মনোনীত পদ লৈ ল'লে তেওঁ যে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে সেইটো প্ৰমাণ কৰিলে গতিকে আমাৰ ছিষ্টেমটো আমাৰ দেশৰ যিবোৰ স্বতন্ত্ৰ প্ৰতিষ্ঠান সেইবিলাক ধ্বংস কৰিবলৈ বিজেপিয়ে চেষ্টা চলাই আছে সেই সত্য কথাটো আমি জানিব লাগিব গতিকে আমি হোৱাই নোহোৱাই কোৰ্টত গৈতো লাভ নাই আমি যিখিনি কথাত যাম সেইখিনিত যাম কিন্তু নিৰ্বাচন আয়োগৰ আছিলে দায়িত্ব যে তেওঁলোকে কোৰ্টত যাওক তেওঁলোকে কিয় নগ'লে আপুনি এটা তথ্য দিছিলে সেইটোত মই কৈ দিওঁ যে 1 to 10 মাৰ্চ 1971ত পঞ্চম লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল আপুনি 72 বুলি কৈছিলে 72 মই জনাত 71 1971 1 মাৰ্চৰ পৰা 10 মাৰ্চৰ ভিতৰত এই নিৰ্বাচন অনুষ্ঠিত হৈছিলে পঞ্চমখন লোকসভাৰ ঠিক আছে আপুনি ক'লে ৰঞ্জন গগৈ এতিয়া ৰঞ্জন গগৈয়ে কিয় কৰিলে কিয় নকৰিলে সেই উত্তৰটো মই আপোনাক দিব নোৱাৰিম সেইটো মোৰ এক্টিয়াৰত নাই কাৰণ মই একো নহয় সেইটোৰ বিষয়ে এতিয়া মোৰ প্ৰশ্নটো হ'ল যে যদি আপোনালোকৰ হাতত ভোট চুৰিৰ তথ্য আছে সেই কথাখিনি ন্যায়ালয়ৰ ওচৰত নাযায় আমি জনতাৰ আদালতত গৈছোঁ কাৰণ ন্যায়ালয়ক চৰকাৰখনে সেইটো চেপি ধৰিছে তাৰপিছত এই চৰকাৰখন ভাল নহ'ল ভাল শুনক বহুত চুৰ কৰিছে ভোটাৰ তালিকাৰ পৰা 65 লাখ মানুহৰ নাম কাটি দিছে ন্যায়ালয়ে যেতিয়া শুদ্ধ জাজমেণ্ট নিদিব আপুনি শুনক আমি সমালোচনা কৰিলে আমাক সমালোচনা কৰে আজি সবৰীমালালৈ মহামান্য উচ্চতম ন্যায়ালয়ে যিটো ৰায় দিলে সেই আদালতক বিজেপিয়ে যেতিয়া ক্ৰিটিচাইজ কৰিলে আপোনালোকে একো কথা নকয় তেতিয়া সবৰীমালা আদালতক বিজেপিয়ে সমালোচনা কৰা নাছিল নেকি প্ৰশ্নটো হ'ল ভোট চুৰি
ভোট চুৰিৰ ক্ষেত্ৰত ভোট চুৰি আমি গদি মিডিয়া বা বিজেপিৰ কথা মতে আমি আদালতলৈ নাযাওঁ আমি যেতিয়া যাব লাগে তেতিয়া যাম আমি কেতিয়া যাব সেইটো আপোনাক কিয় ক'ম গদি মিডিয়াৰ মতে আমি নচলোঁ আপোনালোকে প্ৰেছ কনফাৰেন্স কৰি থাকিলেতো নহ'বতো নাই গদি সেইটো আপোনাৰ মতে হ'ব নেকি না মোৰ জনতাৰ আদালতত আটাইতকৈ ডাঙৰ আদালত কিন্তু বাৰম্বাৰ জনতাৰ আদালতে দেখোন আপোনালোকৰ বিৰুদ্ধে মেণ্ডেট দি আছে নাই জনতাৰ আদালতে আমাৰ বিৰুদ্ধে মেণ্ডেট দিয়া নাই জনতাৰ তাৰমানে আপুনি এইটো ক'ব বিচাৰিছে জনতা 65 লাখ মানুহৰ নাম কাটি দিছে 65 লাখ মানুহৰ নাম কাটি দিছে জীৱিত মানুহক মৃত বুলি ঘোষণা কৰিছে ঠিক আছে আপুনি এইটো ক'ব বিচাৰিছে মেণ্ডেটটো বিহাৰত যিটো ইলেকশ্যন হ'ল তেতিয়াহ'লে তাৰমানে যদি এইটো সুস্থভাৱে ইলেকশ্যন হ'লহেঁতেন আপোনালোকে চৰকাৰ গঠন কৰিলে বা কংগ্ৰেছৰ চৰকাৰ গঠন প্ৰথম কথা আমি এছআইআৰৰ বিৰোধিতা কৰিছোঁ এই এছআইআৰ নহ'লে আমি চৰকাৰ কৰিলোহেঁতেন 61খন এখন খেলি আমাৰ গোটবন্ধনে আমিতো জোটবন্ধনত খেলিছোঁ না এতিয়াতো শিবু সোৰেনো হেমন্ত সোৰেনো ওলাই অহাৰ কথা চলি আছে কথা চলাটো বেলেগ কথা ওলাই আহিছে নেকি আহিবওতো পাৰে আৰে এনেকুৱা স্পেকুলেশ্যন ৰাজনীতিত বহুত চলে কি আহিব পাৰে নাহিব পাৰে ইণ্ডি মিত্ৰজোঁট এৰিলে আম আদমি পাৰ্টি সদায় বিজেপিৰ এজেণ্টৰ দৰে কাম কৰিছে আপোনালোকৰ লগত যেতিয়া খেলিছিল তেতিয়াতো বিজেপি এজেণ্ট আমাৰ লগত কোনোদিন আম আদমি পাৰ্টিৰ মিত্ৰতা হোৱা নাই দিল্লীত আপোনালোকে এলায়েন্স কৰি খেলা নাছিল নাই খেলা দিল্লীত লোকসভা ইলেকশ্যনত আপোনালোকে চাৰিটা সিট আম আদমি পাৰ্টিয়ে খেলিছিলে 3টা সিটত কংগ্ৰেছে খেলিছিলে দিল্লীত হয় দিল্লীত এলায়েন্স আছিল লোকসভাত আপোনালোকে আম আদমি পাৰ্টিয়ে শুনক কেতিয়াবা হয় আমি ইউডিএফৰ লগতো এলায়েন্স কৰিছিলোঁ কিন্তু এই আম আদমি ইউডিএফ এইবিলাক সদায় বিজেপিৰ এজেণ্টৰ দৰে কাম এআইডিএফ বিজেপিৰ এজেণ্ট বিজেপিৰ এজেণ্ডা মতে কাম কৰে বিজেপি এওঁলোকক যেতিয়া কয় যে তোমালোকে গৈ কংগ্ৰেছৰ লগত মিত্ৰতা কৰা তেতিয়া মিত্ৰতাৰ কাৰণে আমাৰ ওচৰ চাপে কেতিয়াবা আমাৰো ভুল হৈ যায় ভুল নহয় বুলি মই নকওঁ ভুল হয় আমাৰ মাজে মাজে তাৰমানে আপুনি ক'ব বিচাৰিছে যে ভোট যদি এছআইআৰটো সমস্যাই আছিলে বিহাৰতো এটা অবজেকশ্যন নগ'ল 65 লাখ মানুহৰ নাম কাটাৰ পিছত গৈছে অবজেকশ্যন সুপ্ৰিম ইলেকশ্যন কমিশ্যনে কৈছে যে এটাও সিংগল এটা জ্ঞানেশ কুমাৰ মানুহজন নামহে জ্ঞানযোগীশ কিন্তু তেওঁতো জ্ঞানেশ কুমাৰ নহয় নামটোৱে সেইটো তেওঁ বিজেপি নৰেন্দ্ৰ মোদী যেনেকৈ কওঁ উঠ বুলি ক'লে উঠিব বহ বুলি ক'লে বহিব তেওঁ ক'ত আমাৰ কমপ্লেইনবিলাক ক'ত লৈছে তেওঁ আজি অসমতে এতিয়া এছআৰ ঘোষণা কৰাৰ আগতে নহয় শুনক ৰ'ব এছআৰ ঘোষণা কৰাৰ আগতে অসমত এটা অল পাৰ্টি মিটিং কৰিব লাগিছিল নাই ক'ত কৰিলে তেওঁলোকে হঠাৎ আহি ইয়াত ভোটাৰ লিষ্টত নাম হ'ব পাৰিব এবাৰ ক'লে যে না ইয়াত NRC হোৱা নাই সেইকাৰণে আমি নকৰোঁ আকৌ হঠাৎ এছআৰ ঘোষণা কৰিলে ক'ত অল পাৰ্টি মিটিং হৈছিল ইয়াতে বিজেপি হিমন্ত বিশ্বক কৰে যে এছআৰ কৰি দিলে ইয়াত অল পাৰ্টি মিটিং কৰিব নালাগিছিল নেকি তেওঁলোকে সেইটো অবজেকশ্যন আপোনালোকে দিছে অবজেকশ্যন দিলে ক'ত হোৱা নাই ডিলিমিটেশ্যন মই ক'লোঁ না আমি কিমান অবজেকশ্যন দিলে একো অবজেকশ্যন নকৰিলে তেওঁলোকে তেওঁলোকে এতিয়া নিৰ্বাচন আয়োগটো পূৰা নৰেন্দ্ৰ মোদীৰ পকেটত আছে অসমত হিমন্ত বিশ্ব শৰ্মাৰ পকেটত আছে অবজেকশ্যন দিলে তেওঁলোকে একো নুশুনে ধৃতৰাষ্ট্ৰ তেতিয়া কি হ'ব আমি যুঁজি থাকিম আমি গণতন্ত্ৰক সবল কৰাৰ কাৰণে আমি যুঁজি থাকিম জনতাৰ আদালতো অসমত কি হ'ব অসমত আপোনালোকে চাই থাকক অসম আৰু বিহাৰ বেলেগ অসমৰ নিৰ্বাচনত আমি জয়ী হ'ম তাত ইলেকশ্যন কমিশ্যন ঠিক হৈ যাব তাৰমানে ইলেকশ্যন কমিশ্যন ঠিক নহয় তেওঁলোক চোৰ হয় ইলেকশ্যন কমিশ্যনৰ ওপৰত আমাৰ আস্থা নাই কিন্তু ইলেকশ্যন কমিশ্যন যাতে নিৰপেক্ষ হয় আমি এনেকুৱা কাম কৰিম নিৰপেক্ষ হ'বলৈ তেওঁলোক বাধ্য হ'ব আমাৰ সেইকাৰণে আমাৰ বুথ এজেণ্টবিলাকক আমাৰ বুথ কমিটিবিলাক আমি গঢ়ি তুলিছোঁ আমাৰ BLA সকল বুথ লেভেল এজেণ্ট আমি কিমান সিট পাম বুলি ভাবিছে মই আসনৰ সংখ্যা নকওঁ কিন্তু আমাৰ এলায়েন্সে কমফৰ্টেবল সিট লৈ তাৰমানে 64 পাব আপোনালোকে 64তকৈ বেছি পাম মই সংখ্যাটো নকওঁ কাৰণ মই জ্যোতিষী নহয় কিন্তু 64তকৈ বেছি আপুনি ইলেকশ্যন খেলিব নাই এবাৰ সেইটো মোৰ পাৰ্টিয়ে ঠিক কৰিব খেলিবলৈ মন আছে নাই মন চাওক ৰাজনীতিত যেতিয়া ৰাজনৈতিক দলৰ আপুনি সদস্য হয় তেতিয়া আপুনি নিজৰ সিদ্ধান্ত মতে একো কৰিব নোৱাৰে পাৰ্টিয়ে যিটো বিচাৰে সেইটোহে হ'ব পাৰ্টিত মোক বহুতে খেলিবলৈ কৈছে বিধানসভাৰ আমি আকৌ শুনিছোঁ বোলে কংগ্ৰেছত নিজৰ মতটোহে বেছি পাৰ্টিৰ মত পিছত চাওক পাৰ্টিৰ মতে হয় নিজে কোনোবা ইচ্ছা প্ৰকাশ কৰিব পাৰে পাৰ্টিহে সিদ্ধান্ত ল'ব সেই ব্যক্তিজন নিৰ্বাচন খেলিব নে নাই কোনোবা ইচ্ছা প্ৰকাশ কৰিব পাৰে ইচ্ছা প্ৰকাশ কৰিলেও তেওঁক টিকট নিদিবও পাৰে আৰু ইচ্ছা প্ৰকাশ নকৰিলেও তেওঁক নিৰ্বাচন খেলিবলৈ নিদিব যে টিকেট নোপোৱাৰ লগে লগে ৰাজীৱ ভৱন পৰ্যন্ত ভাঙি যায় সব পাৰ্টিতে হয় কোন পাৰ্টিটো আমি দেখা নাই আজিলৈকে পাৰ্টি ভাঙি দিয়া অফিচ ভাঙি দিয়াটো দেখা নাই বিজেপিত দেখা নাই আপুনি বিজেপি কোনো বিদ্ৰোহ কৰে নাই যাদৱ ডেকা বিদ্ৰোহ কৰা নাছিল বিদ্ৰোহ বেলেগ আৰু বিজেপিত অফিচ ভাঙি দিয়াটো বেলেগ কথা আৰে আমাৰ ক'ত গুৱাহাটী ৰাজীৱ ভৱন ক'ত ভাঙা দেখিছে মাজে মাজে হয় ক'ত কেতিয়া ভাঙিছে এই সিদিনাখনৰ এটা আৰে বাবা অলপ হৈ হাল্লা হয় বেলেগ আৰু ভাঙা ক'ত ভাঙিছে ফুটেজ দেখুৱাওক এনে কিয় কয় ফুটেজ দেখুৱাওক না মাজতেতো হৈছিলে ভাঙা নাই ৰাজীৱ ভৱন এইটো মিছা কথা নক'ব বিজেপিৰ এজেণ্ডা মতে কিন্তু আগতেতো আমি দেখা পাইছিলোঁ হৈ হাল্লা হয় বেলেগ কথা সেইটো বিজেপি অফিচতো হয় আপোনালোকে চকুটো মুদি থাকে বিজেপি অফিচত যেতিয়া হৈ হাল্লা হয় চকু মুদি থাকে আপোনালোকে কংগ্ৰেছত কিবা এটা হ'লেই আপোনালোকে এনেকৈ কংগ্ৰেছৰ পিছত লাগি থাকে যে কংগ্ৰেছৰ কিবা এটা হ'লেই ডাঙৰকৈ দেখুৱায়
কাৰণ সেইটো বিজেপিৰ এজেণ্ডা মতে চলে আপোনালোকে তাৰমানে আপোনালোকে ভাবি আছে নেকি যে আপোনালোকে এই যিটো চৰকাৰৰ আপোনালোকে নিৰ্বাচনৰ যিটো বৈতৰণি আছে সেই বৈতৰণিটো আপোনালোকে সংবাদ মাধ্যমক আক্ৰমণ কৰি পেলাই চলিব সংবাদ মাধ্যম চবৰে লগত আমাৰ শত্ৰুতা নাই কিন্তু যিবোৰ বিজেপিৰ এজেণ্ডা মতে চলে তাৰমানে আমাক আপুনি বিজেপিৰ এজেণ্ডা বুলি কৈ আছে প্ৰশ্নবিলাকতো তেনেকুৱাই প্ৰশ্নবিলাকতো তেনেকুৱা মানে আপোনালোকে সংবাদ মাধ্যমত আক্ৰমণ কৰি নহয় সংবাদ চলি থাকিম বুলি গদি মিডিয়াৰ চক গদি মিডিয়া পুৰা সংবাদ মাধ্যম নহয় আজিকালি ৰাজনৈতিক নেতা আপোনালোকৰ চেনেলৰ মালিক কোন মই নাজানো এতিয়াতো অসমৰ মন্ত্ৰীসকল একতা চেনেলৰ মালিক অসমৰ মুখ্যমন্ত্ৰীৰ পত্নী এটা চেনেলৰ মালিক বিজেপিৰ প্ৰাক্তন সভাপতি এজন কোনোবা এটা চেনেলৰ মালিক কোনোবা বিধায়ক কোনোবা এটা চেনেলৰ মালিক এইবোৰ নিৰপেক্ষ হ'ব পাৰে নেকি কেনেকৈ নিৰপেক্ষ কেনেকৈ নিৰপেক্ষ বুলি কেনেকৈ ক'লে সেইটো কেনেকৈ নিৰপেক্ষ হ'ব যেতিয়া চেনেলবিলাকৰ বিজেপিৰ বিধায়ক মালিক হয় চেনেলৰ মালিক হয় আপোনালোক যেতিয়া চৰকাৰত আছিলে তেতিয়া আপোনালোকৰ কোনোবা এজন প্ৰয়াত প্ৰাক্তন সভাপতি পেপাৰৰ মালিক আছিলে আমাৰ মাত্ৰ এজন আছিলে না সেই সময়ত সভাপতি হৈ থকা আছিলে প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ সাংসদো চেনেলৰ মালিক আছিল নহয় শুনক আমাৰ মাত্ৰ অঞ্জন দত্ত ডাঙৰীয়াৰ এখন বাতৰি কাকত আছিলে কিন্তু অঞ্জন দত্ত ডাঙৰীয়া তেতিয়া বিধায়ক আপোনালোকৰ কোনোবা এজন বৰ্তমানৰ সাংসদ তেওঁ কোনোবা এটা ৰেডিঅ' ষ্টেচন আছিলে কিন্তু মই ভাবোঁ যে মই এইটো মোৰ নিজস্ব মত কৈছোঁ যে যেতিয়া পলিটিকেল পাৰ্টিৰ মানুহে চেনেল বা নিউজ পেপাৰ চলায় সেইবিলাকৰ নিৰপেক্ষতা বহুত কম থাকে সেইটো যোন পাৰ্টিৰে হওক কাৰণ নিজৰ এজেণ্ডা মতে চলাব তাৰমানে আপুনি ক'ব বিচাৰিছে যে আপোনালোকৰ সময়ত যিসকলে পেপাৰ বা নিউজ পেপাৰ মই সেইটো কোৱা নাই সেইটো আৰু বিজেপিয়ে গণতন্ত্ৰতে বিশ্বাস নকৰে আমাৰখিনিতো গণতন্ত্ৰত বিশ্বাস কৰে কিন্তু বিজেপিয়ে গণতন্ত্ৰত বিশ্বাস নকৰে বিজেপিয়ে নিৰপেক্ষতাত বিশ্বাস নকৰে বিজেপিয়ে অকল ঘৃণাত মই আপোনাক এটা উদ্দেশ্য মই আপোনাক এটা কথা কৈ থওঁ আপুনি যিহেতু আমাৰ ওপৰত খুব বেছি আক্ৰমণ কৰিছে সেইকাৰণে মই কৈ থওঁ যে এই চেনেলটো আজি আমাৰ 1.5 বছৰ হৈছে খোলা এই চেনেলটোত কংগ্ৰেছৰ এতিয়ালৈকে আপোনাৰ সৈতে আপুনি আহিছে ইয়াৰ উপৰিও প্ৰদ্যুৎ বৰদলৈ আহিলে আহিলে সভাপতি প্ৰাক্তন সভাপতি ভূপেন বৰা দলপতি আহিলে আমি সকলোকে মাতি আনিছো আৰু তাৰ তুলনাত যদি আপুনি বিজেপিৰ চাই বেছি মানুহ মাতা নাই আমি নাহিলে আপোনালোকৰ টিআৰপি কেনেকৈ বাঢ়িব তো টিআৰপিৰ কাৰণেতো আপোনালোকৰ যদি টিআৰপিৰ কাৰণে আমি মাতি আছো তেতিয়াহ'লে আপোনালোকে আমাক আপোনালোকৰ টিআৰপিৰ কাৰণে গতি মিডিয়া বুলি কৈ থাকে সেইটো নহয় আপোনালোকে নিৰপেক্ষ হওক আমি নকওঁ কাৰণ আপোনালোকৰ যিসকল ভোটাৰ আছে মই গোটেই আপোনালোকৰ চেনেল আপোনালোকৰ যিসকল ভোটাৰ আছে তেওঁলোকে নামনি অসমৰ আপোনালোকৰ যিসকল ভোটাৰ আছে তেওঁলোকে আমাক গদি মিডিয়া বুলি গালি পাই থাকিলে ভাল পায় আপোনালোকৰ টিআৰপি বাঢ়ে তাত নহয় মই সেইবোৰ নাজানো কিন্তু গদি মিডিয়াক মই গদি মিডিয়া বুলি ক'ব লাগিব হয় অসমত কেইটা গদি মিডিয়া আছে বহুত আছে বহুত আছে কিন্তু মই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতকৈ অসমত অলপ কম মই সেইটো কম দেই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যদি আমি চাওঁ কম্পেৰেটিভলি অসমৰ মিডিয়া অকণমান বেছি নিৰপেক্ষ ইন কম্পেৰিজন টু নেশ্যনেল লেভেল নিৰপেক্ষতা অলপ আছেগৈ অসমত অলপ বেছি সেইটোও ক'ব লাগিব আছে ঠিক আছে এতিয়া আপুনি ইলেকশ্যন খেলিব নাই সেইটো কওক মোৰ পাৰ্টিয়ে ঠিক কৰিব পাৰ্টিয়েতো কংগ্ৰেছত পাৰ্টিতকৈ বেছি প্ৰথমে নিজে চিলেক্ট কৰে মই কংগ্ৰেছত 25 বছৰ ধৰি আছোঁ মই জানিম না আপুনি জানিব আমি যিটো দেখিছোঁ সেইটো ভিত্তিত আপুনি দেখাটো বেলেগ কথা মই জানো নহয় মোৰ পাৰ্টিটো 25 বছৰ ধৰি মই আছোঁ মই ইয়াৰ বিভিন্ন মই কেতিয়াবা ছেক্ৰেটাৰী আছোঁ কেতিয়াবা স্পক্স পাৰ্চন আছোঁ কেতিয়াবা MLA হৈছোঁ কেতিয়াবা MP হৈছোঁ মোৰ পাৰ্টিটোকতো মই বেছি ভালকৈ জানো নিশ্চয় জানিব আৰু সেইকাৰণে কৈছোঁ যে আপুনি এইটোও জানে যে কংগ্ৰেছত পাৰ্টিৰ মত কিমান চলে নিজস্ব মত কিমান নাই পাৰ্টিৰ মত মতে চলে পাৰ্টি ইজ সুপ্ৰিম আমাৰ ডেমক্ৰেটিক পাৰ্টি ইচ্ছা কোনোবাই প্ৰকাশ কৰিব পাৰে কিন্তু পাৰ্টিয়ে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰে ব্যক্তিৰ ইচ্ছা গৌণ ইয়াত কোনোবা আমাৰ প্ৰদেশৰ সভাপতিও বহু সময়ত এনেকুৱা হৈছে তেওঁ নিৰ্দিষ্ট এটা সমষ্টিৰ পৰা ইলেকশ্যন খেলিব খুজিছে কিন্তু টিকট পোৱা নাই প্ৰদেশৰ সভাপতি বেলেগ বাদেই দিয়ক আমাৰ পাৰ্টিৰ PV নৰসিংহ ৰাও আমাৰ নেশ্যনেল প্ৰেচিডেণ্ট আছিলে ৰাষ্ট্ৰীয় সভাপতি প্ৰধানমন্ত্ৰী আছিল কিন্তু 98 চনৰ নিৰ্বাচনত তেখেতক নমিনেশ্যন দিয়া হোৱা নাই পাৰ্টিৰ মত 98টো নৰসিংহ ৰাও কি সীতাৰাম কেচৰিকে দেখোন আপোনালোকে উঠাই পেলাই দিছে নহয় সেইটো বেলেগ কথা মই কৈছোঁ উঠাই পেলাই দিয়া নাই এইটো মিছা কথা তেখেতে সীতাৰাম কেচৰি তেখেতৰ মৃত্যুৰ সময়লৈকে আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য হৈ আছিল সোনিয়া গান্ধী কেনেকৈ প্ৰধান আপোনালোকে আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটি সিদ্ধান্ত লৈছে কি পৰিস্থিতি ৱৰ্কিং কমিটি সদায় চকীৰ সৈতে উঠাই লৈ অনা হৈছিল এইটো ইতিহাসত আছে আপোনালোকে এইটোতো সমস্যা আপোনালোকে এতিয়া 2 বছৰ ধৰি বিজেপিয়ে নেশ্যনেল প্ৰেচিডেণ্ট চয়নে কৰিব পৰা নাই নাড্ডা এডহকত চলি আছে
সেইটো আপোনালোকে কেতিয়াও প্ৰশ্ন নকৰে তেওঁক আকৌ উঠাই পেলাই দিয়া নাই তেওঁলোকে সেইটো প্ৰশ্ন নকৰে তেওঁক আকৌ চকীৰ সেইটো প্ৰশ্ন আপোনালোকে নকৰে সেইটো প্ৰশ্ন কৰিবলগীয়া কি আছে সীতাৰাম কেশৰী কেনেকে সভাপতি পদৰ পৰা আঁতৰাই দিছিল সেইটোতো আৰু মই বেলেগকে আপোনাক বুজাব নালাগে নহয় সন্মানজনকভাৱেই কেনেকে সলনি হৈছে বহি থকা চকীখনৰ পৰা মিছা কথা এইটো মিছা কথা কি আপুনি সেইখিনি সময়ত টাইমছ অফ ইণ্ডিয়া চাই লওক দেখুৱাওক আপুনি সেইখিনি সময়ত ইণ্ডিয়া টুডে চাই লওক আৰে বাবা ইণ্ডিয়া টুডে টাইমছ অফ ইণ্ডিয়া কলেজ সঁচা কথা হ'ব সেইখিনি চাই লওক টাইমছ অফ ইণ্ডিয়া কলেজ সঁচা কথা হ'ব কৰিলে সত্যটো মিছা হৈ নাযায় না নহয় সীতাৰাম কেশৰী আমৃত্যু কংগ্ৰেছৰ সদস্য আছিলে ৱৰ্কিং কমিটিৰ সদস্য আছিলে আৰু কংগ্ৰেছ পাৰ্টিয়ে তেখেতৰ আপুনি এতিয়া এইটো অস্বীকাৰ কংগ্ৰেছ পাৰ্টিয়ে তেখেতৰ সদায় সশ্ৰদ্ধ সোঁৱৰণ কৰে আপুনি এতিয়া এইটো অস্বীকাৰ কৰিব যে নৰসিংহ ৰাও আপুনি প্ৰসংগ আনাৰ কাৰণে মই কৈছোঁ যে 2005 চনত যেতিয়া নৰসিংহ ৰাওৰ মৃত্যু হৈছিল তেখেতৰ নশ্বৰদে কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লৈ লৈ যাব দিয়া হোৱা নাছিল মই নাজানো এইটো আপুনি অস্বীকাৰ কৰিব মই নজনাটো মই নকওঁ মই নাজানো আপুনিতো চবেই জানে মই নাজানো কেনেকে তেওঁৰ মৃতদেহটো তেখেতৰ নশ্বৰ দেহটো হায়দৰাবাদলৈ লৈ যাব দিয়া হৈছে আৰু যেতিয়া কিছুমান কথা শুনক তেওঁৰ অন্ত্যেষ্টিৰ পিছত কি অৱস্থা হৈছিল সেইটোতো চবেই জানে কিছুমান কথা আপোনালোকে কৈ থাকিব কিন্তু আমাৰ লাষ্ট প্লেনাৰী ছেছন হৈছে ৰায়পুৰত ছত্তীশগড়ৰ তাততো মই দেখিছোঁ নৰসিংহ ৰাওৰ ডাঙৰ ডাঙৰ হোৰ্ডিং লাগি আছে মই 2005 চনত তেখেতৰ মৃত্যুৰ সময়ৰ কথা আৰে বাবা আপুনি নিজে তেতিয়া সাংবাদিক আছিল নে নাই মই নাজানো কিন্তু চব কথা মই নাজানো আৰে ভাই মই সেইখিনি সময়ত সাংবাদিক নাছিলোঁ হয় মই যিটো নাজানো সেইটো নাজানো বুলি কৈছোঁ ঠিক কথা আপুনি মই আপোনাক এইটো কথা কৈ দিওঁ যে আপুনি ঠিক কথা কৈছে মই 2005 চনত মই সাংবাদিক নাছিলোঁ কিন্তু সেইখিনি সময়ত মই দিল্লী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছিলোঁ আৰু মই সেইখিনি সময়ত হিন্দুস্তান টাইমছ আৰু টাইমছ অফ ইণ্ডিয়াৰ সেই বাতৰিটো মোৰ আজিও মনত আছে আৰু মই এতিয়া আপোনাক তাৰ ক্লিপ দেখুৱাব নোৱাৰোঁ মোৰ মনত আছে মই দিল্লীত আছিলোঁ মই নাজানো ভাই মই সাংবাদিক নাছিলোঁ কিন্তু মই নাজানোটো নাজানা বুলি কৈছোঁ মই সেইটো নাজানো আপুনি নাজানে নাজানাটো মই নাজানা বুলি কৈছোঁ কাৰণ মই কোনো চেনেলত দেখা নাই আপুনি যিবিলাক কথা কৈছে মই দেখা নাই আচ্ছা সেইকাৰণে আপুনি সত্যটো অসত্য বুলি কৈ দিব মই অসত্য বুলিও কোৱা নাই মই দেখা নাই সেইটো কৈছোঁ মই মোৰ চকুত পৰা নাই সীতাৰাম কেশৰীকো আপোনালোকে সন্মান দিছিলে নৰসিংহ ৰাওকো সন্মান দিছিলে মই লাষ্ট ৰায়পুৰ ছেছনত মই গৈছোঁ তাত নৰসিংহ ৰাওৰ ফটো জিলিকি আছে সীতাৰাম কেশৰীৰ ফটো জিলিকি আৰু তাৰমানে সেই অৰ্ডিনেঞ্চখন ফালি দিয়াটো চাগে সন্মানে আছিলে মনমোহন সিঙৰ চাওক সেইটো যদি মনমোহন সিঙক অপমান কৰিলেহেঁতেন মনমোহন সিঙে প্ৰতিবাদ কৰিলেহেঁতেন মনমোহন সিঙে তেখেতৰ মৃত্যুলৈকে সদায় ৰাহুল গান্ধীক হাই ষ্টিমত ৰাখি থৈ গৈছে আৰু মনমোহন সিং মই কেইবাবাৰো তেখেতক লগ পাইছোঁ কৈছে দেশখনক সঠিক নেতৃত্ব ৰাহুল গান্ধীয়ে দিব পাৰে মই জনাততো মনমোহন সিঙক কেতিয়াও ৰাহুল গান্ধীয়ে অপমান কৰা নাই অৰ্ডিনেঞ্চটো এটা বেলেগ কথা সেইটো দুৰ্নীতি বিৰোধী অৰ্ডিনেঞ্চ কিন্তু ডিফেণ্ড দিব পাৰিছে আপুনি কংগ্ৰেছক বঢ়িয়াকৈ ডিফেণ্ডৰ কথা নহয় ডিফেণ্ডৰ কি কথা আছে কাৰণ মই মনমোহন সিঙে জানা কথাটোকো যেতিয়া আপুনি আজি ইয়াত বহি নহয় বুলি কৈ দিছে মনমোহন সিঙকতো মই তেখেতৰ মৃত্যুৰ ছমাহ আগলৈকে মই লগ পাইছোঁ তেওঁ ভোট দিবও আহিছে তেখেত ৰাজ্যসভাৰ সাংসদ মই লোকসভাৰ সাংসদ বহুত হাই ষ্টিমত ৰাখিছিল আৰু ৰাহুল গান্ধীয়েও তেখেতক বহুত হাই ষ্টিমত ৰাখিছিল সঁচা কথাটোতো মোক ক'ব লাগিব না কিন্তু কংগ্ৰেছৰ এনেকুৱা যদি মই ৰিয়েলি মই এডমিট কৰিব লাগিব যে কংগ্ৰেছৰ যদি এনেকুৱা মুখপাত্ৰ বা এনেকুৱা নেতা থাকে যি সত্যটোকো স্বীকাৰ নকৰি বেলেগ ধৰণে কয় মই ভাবোঁ কংগ্ৰেছৰ ফিউচাৰ বহুত ব্ৰাইট আপুনি কি সত্য জানে মই নাজানো মই জনাখিনিহে ক'ম মই জনাখিনিহে ক'ম আপুনি সীতাৰাম কেশৰীৰ প্ৰসংগটোও নাজানে আপুনি নৰসিংহ ৰাওৰ প্ৰসংগটোও নাজানে আপুনি অৰ্ডিনেঞ্চ ফালৰ নৰসিংহ ৰাও শুনক নৰসিংহ ৰাওৰ যি উদাৰ অৰ্থনীতি দেশৰ প্ৰতি তেওঁৰ যি কণ্ট্ৰিবিউশ্যন সেই কণ্ট্ৰিবিউশ্যন কংগ্ৰেছ দলে সদায় সন্মান দি আহিছে কিন্তু যিটো কথা আপুনি কৈছে সেইটো মই নাজানো বুলি কৈছোঁ মই ঠিক আছে মই আহিছোঁ কেইটামান প্ৰসংগলৈ আহিছোঁ ফ'কাছ পইণ্টটো আপোনালোকৰ এইবাৰ উজনি অসমত কি হ'ব আৰু নামনি অসমত কি হ'ব আমাৰ মোক যদি এটা অৰ্থত কয় আমাৰ মেইন ফ'কাছ হৈছে আমাৰ যে যি বৰ অসম চাউলুং চুকাফাই যিটো বিচাৰিছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো অসম বিচাৰিছিলে জুবিন গাৰ্গে যিটো অসম বিচাৰিছিলে সেই অসম গঢ়ি তোলাটো সেইটো আমাৰ মেইন ফ'কাছ আমাৰ আপুনি যদি কয় ছেকেণ্ড ফ'কাছ আমাৰ কৰাপশ্যন দুৰ্নীতি কাৰণ এই চৰকাৰখন বৰ্তমানৰ ৰাজ্য চৰকাৰখন দুৰ্নীতিত নিমজ্জিত হৈ গৈছে চৰকাৰৰ দুৰ্নীতি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ দুৰ্নীতি এই দুৰ্নীতিয়ে জনতাক একেবাৰে অতিষ্ঠ কৰি তুলিছে
এনেকৈ আমাৰ ঢেৰ ফ'কাছ আছে মই দুটা ক'লোঁ আপোনালোকক ঠিক আছে মই এতিয়া ৰেপিড ফায়াৰলৈ যাব বিচাৰিছোঁ ৰেপিড ফায়াৰ ৰাউণ্ড এটা আমাৰ থাকে সেই ৰেপিড ফায়াৰত হয় কি মই এটা আপোনাক প্ৰশ্ন সুধিম তাৰ 4টা বা 5টা বা 3টা 4টা এটা অপশ্যন থাকিব আপুনি সেই অপশ্যনটোৰ ভিতৰত এটা আপুনি ক'ব লাগে আৰু আপোনাৰ হাতত এটা লাইফ লাইন আছে লাইফ লাইনটো হয় যদি আপুনি কোনো কুৱেশ্যন কোনোবা প্ৰশ্ন আপুনি যদি পাছ কৰোঁ বুলি ভাবে আপুনি পাছ কৰিব পাৰে গোটেইকেইটাতে নাই সেইটো অপশ্যন আছে লাইফ লাইনটো আপোনাৰ হাতত আছে কোনোবা কুৱেশ্যন যদি আপুনি ভাবে যে এইটো মই উত্তৰ নিদি পাছ দিওঁ যেনেকৈ কুইজত পাছ দিয়ে আপুনি পাছ কৰিব ঠিক আছে এই প্ৰধানমন্ত্ৰীসকলৰ ভিতৰত প্ৰথম প্ৰশ্নটো কোনজনক আপুনি সৰ্বশ্ৰেষ্ঠ প্ৰধানমন্ত্ৰী বুলি ভাবে অপশ্যন এ ইন্দিৰা গান্ধী অপশ্যন বি ৰাজীৱ গান্ধী অপশ্যন চি মনমোহন সিং আৰু অপশ্যন ডি নৰসিংহ ৰাও ইন্দিৰা গান্ধী বেষ্ট মোৰ অপিনিয়ন এইটো পাৰ্টিৰ অপিনিয়ন নহয় ইন্দিৰা গান্ধী ৰাজীৱ গান্ধী নাছিলে মোৰ অপিনিয়ন সুধিছে ভাই মোৰ অপিনিয়ন ইন্দিৰা গান্ধী কি যদি মই সুধোঁ কাৰণটো চাওক আপুনি ৰেপিড ফায়াৰৰ কথা কৈছে আপুনি নিজৰ ধৰ্মৰ পৰা আঁতৰি গ'লে মই নিজৰ ধৰ্মৰ পৰা আঁতৰি যোৱা নাই ৰেপিড ফায়াৰ মই ইন্দিৰা গান্ধী আপুনি কোনো তাৰমানে ইয়াত হেৰি দিব নিবিচাৰে ব্যাখ্যা মই যেতিয়া আৰু এটা শ্ব'ত মাতিব মোক 10 মিনিট দিব মই ব্যাখ্যা কৰিম এইটোত ব্যাখ্যা কৰিব বিচাৰে নাই আৰু তথাপিও আপুনি সুধিছে যেতিয়া ইন্দিৰা গান্ধী ৱাজ ট্ৰু নেশ্যনেলিষ্ট যোনে পাকিস্তানক দুদখৰ কৰিছিলে যোনে দেশৰ পৰা ৰাজন্য ভাতা নাইকিয়া কৰিছিলে যোনে বেংক নেশ্যনেলাইজ কৰিছিলে যোনে আপোনাৰ দুখীয়া মানুহৰ কথা চিন্তা কৰিছিলে ঢেৰ আছে এতিয়া আপুনি বেলেগ এটা শ্ব'ত মোক মাতিব ইন্দিৰা গান্ধীৰ বিষয়ে 10 মিনিট মই ঠিক আছে ৰেপিড ফায়াৰ কুৱেশ্যন নম্বৰ 2 প্ৰদেশ কংগ্ৰেছৰ এই সভাপতিসকলৰ ভিতৰত আপুনি কাক সকলোতকৈ শ্ৰেষ্ঠ বুলি ভাবে কাৰ নেতৃত্ব সকলোতকৈ ভাল আছিল হিতেশ্বৰ শইকীয়া অপশ্যন এ তৰুণ গগৈ অপশ্যন বি ভুৱনেশ্বৰ কলিতা অপশ্যন চি গৌৰৱ গগৈ অপশ্যন ডি চাওক দুজন এই পৃথিৱীত নাই তাৰে যি দুজন নাই তাৰ এজনক মই খুব কম দিন পাইছোঁ তথাপি কংগ্ৰেছী হিচাপে মই পোৱা নাই তেখেতৰ কাম কাজ মই আপোনাৰ ওচৰৰ পৰা চোৱাৰ মোৰ সৌভাগ্য নাই আৰু মই কংগ্ৰেছীয় নাছিলোঁ সেইখিনি সময়ত মই ছাত্ৰ আছিলোঁ এতিয়া চৰকাৰৰ কথা কৈছোঁ বাকী থাকিল ভুৱনেশ্বৰ কলিতা তৰুণ গগৈ গৌৰৱ গগৈ ভুৱনেশ্বৰ কলিতা নিজৰ দলে এৰি গৈছে তেখেতক মই বেষ্ট সভাপতি কেনেকৈ ক'ম এতিয়া বাপেক পুতেকৰ মাজত মোক কিয় চুজ কৰিবলৈ দিয়ে কাক চুজ কৰিব অবভিয়াছলি মই পিতৃক চুজ কৰিম তৰুণ গগৈক চুজ কৰিম কাৰণ পুত্ৰৰ পৰিক্ৰমা আৰম্ভ হৈছেহে এবছৰো হোৱা নাই গতিকে মোৰ চইজত অবভিয়াছলি তৰুণ গগৈ ৰ'ব ঠিক আছে অসমৰ মই 3জন নেতাৰ নাম ক'ম এই 3জনৰ নেতাৰ ভিতৰত ভাল নেতা কোন শুনো অপশ্যন এ লুৰিণজ্যোতি গগৈ অপশ্যন বি গৌৰৱ গগৈ অপশ্যন চি অখিল গগৈ গৌৰৱ গগৈ এই দুজন নেতা নহয় তাৰমানে আপুনি বেষ্ট সুধিছে না বেষ্ট ভাল নেতা না ভাল গোটেই কেইজনে কিন্তু আপুনি যদি ভাল কয় মই ক'ম 3জনে ভাল কিন্তু আপুনি বেষ্ট বুলি ক'লে মই গৌৰৱক ক'ম বেষ্ট গৌৰৱ গগৈ অবভিয়াছলি ঠিক আছে নেক্সট প্ৰশ্নটো মই গৈছোঁ এইসকল মুখ্যমন্ত্ৰীৰ ভিতৰত আপুনি 1 নম্বৰত কাক ৰাখিব আৰু 5 নম্বৰত কাক বা শেষত কাক ৰাখিব মই কেইটামান নাম ৰেপিড ফায়াৰত 1-5 এনেকৈ ক'লে কেনেকৈ আপুনি বেষ্টটো সুধক নাই আপুনি ক্ৰমান্বয়ে কাক ৰাখিব 1 নম্বৰত কাক ৰাখিব আৰু তলত কাক ৰাখিব হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্ত তৰুণ গগৈ সৰ্বানন্দ সোণোৱাল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী শেষততো মই বৰ্তমানৰ মুখ্যমন্ত্ৰীক 1 নম্বৰত কাক ৰাখিব সেইটো মোৰ কাৰণে অকণমান জটিল কিন্তু মই আকৌ কৈছোঁ যিহেতু মই হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক খুব কম দিন পাইছোঁ আৰু তৰুণ গগৈ ডাঙৰীয়াক মই ওচৰৰ পৰা পাইছোঁ তেখেতৰ দিনত মই বিধায়ক আছোঁ চাব গ'লে তেখেতৰ হাত ধৰি ৰাজনীতিত আহিছোঁ তেখেতৰ দিনত মই প্ৰেছ ছেক্ৰেটাৰী আছোঁ তেখেত থাকোঁতে মই MP হৈছোঁ তেখেত থাকোঁতে মই সাংবাদিকতা কৰিছোঁ গতিকে মই ক্ল'জ ৱাচ কৰিছোঁ তৰুণ গগৈ ক্ল'জ ৱাচ কৰিছোঁ সোণোৱাল ক্ল'জ ৱাচ কৰিছোঁ এতিয়াৰ মুখ্যমন্ত্ৰী অলপ দূৰে কৰোঁ আৰু ক্ল'জ ৱাচ প্ৰফুল্ল মহন্ত কাৰণ মই সাংবাদিক আছিলোঁ সেইখিনি সময়ত গতিকে হিতেশ্বৰ শইকীয়াক মই এইখিনিৰ মাজত এইকাৰণে আনিব খোজা নাই তেওঁক মই পাৰ্চনেলি বোধ কৰোঁ এদিন নে দুদিনহে লগ পাইছোঁ গতিকে মই তেখেতক এই আপোনাৰ যিটো লিষ্টত এইটোত মই আনিব খোজা নাই 4জনৰ ভিতৰত তৰুণ গগৈ বেষ্ট ছেকেণ্ডত কাক ৰাখিব ছেকেণ্ড ঠিক আছে আপুনি হিতেশ্বৰ শইকীয়াক ৰাখিলে মই প্ৰফুল্ল মহন্ত
সৰ্বানন্দ সোণোৱাল বৰ্তমানৰ মুখ্যমন্ত্ৰী ছেকেণ্ড মহন্ত থাৰ্ড তাৰমানে সোণোৱাল থাৰ্ড সোণোৱাল ফ'ৰ্থ হিমন্ত ঠিক আছে মই অন্তিমটো প্ৰশ্ন অন্তিমটো ৰেপিড ফায়াৰ প্ৰশ্নটো এইটো হ'ল যে 26ত কিমান আপোনালোক কনফিডেণ্ট এইটোত অপশ্যন নাই কিমান আপোনালোক কনফিডেণ্ট যে চৰকাৰ আপোনালোকৰে হ'ব পুৰা কনফিডেণ্ট 100% চাওক যুদ্ধ কৰোঁতে আপুনি কনফিডেঞ্চ যদি 90 লৈ খেলে যুদ্ধ হ'ব নেকি 100% যুদ্ধ কৰোঁতে আপুনি 100% কনফিডেণ্ট লৈ খেলিব লাগিব বিধায়ক হিচাপে দেখা পাম এক ছেকেণ্ড কিন্তু আপুনি চাব লাগিব যাতে আপুনি পিছলি নপৰে সতৰ্ক থাকিব লাগিব বিধায়ক হিচাপে দেখা পাম না প্ৰথম প্ৰশ্নটো উত্তৰ দিব দিয়ক যুদ্ধ আপুনি কৰি থাকিলে আপুনি সন্মুখৰ পৰাই যে সদায় কাৰ আহিব বা গুলি আহিব সেইটো নহয় গুলি এইফালৰ পৰা আহিব পাৰে এইফালৰ পৰা আহিব পাৰে পিছফালৰ পৰা আহিব পাৰে ইউ মাষ্ট হেভ টু বি এলাৰ্ট গতিকে কনফিডেণ্ট আমাৰ আছে কিন্তু আমি এলাৰ্ট থাকিব লাগিব চৰকাৰ উত্তৰটো নিদিব দলে সিদ্ধান্ত ল'ব বুলি বিধায়ক হিচাপে দেখা পাম নে নহয় সেইটোতো দল আৰু জনতাই সিদ্ধান্ত ল'ব সেইটো অকল দলে কৈছে যে অপশ্যনটো নাকি নাই অকল দলেও ল'ব নোৱাৰে কাৰণ দলে টিকট দিয়ে ৰাইজে সিদ্ধান্ত লয় কিন্তু মোৰ এটা ধাৰণা আছে যে পাৰ্টীয়ে কাৰণ পাৰ্টীৰ বহুতেই মোক নিৰ্বাচন খেলাৰ কথা কৈছে আৰু 3টামান সমষ্টি আছে মোৰ ধাৰণা হৈছে দেই জনগণৰ লগত মত বিনিময় কৰি যিকোনো এটাত খেলিলে মই জিকি যাম বুলি মই ভাবোঁ ঠিক আছে আমি যদি খেলে তাৰমানে বিধায়ক হোৱাৰ সম্ভাৱনা এটা আছে ধাৰণা এইটো কিন্তু চূড়ান্ত সিদ্ধান্ত দল আৰু জনতা ব্যক্তিৰ কোনো তাত কথা নাথাকে দলে টিকট দিয়ে জনতাই সিদ্ধান্ত লয় ঠিক আছে ধন্যবাদ জনাইছোঁ কোনো পাৰ্টীৰে 100% মানুহ জিকি নাযায় এবাৰ হৈছিলে এবাৰ ছিকিমত হৈছিলে 32জনীয়া বিধানসভাৰ 32জনে এটা পাৰ্টীৰ জিকিছিলে সেইটোতো ডেমক্ৰেচি নহয় ঠিক আছে ধন্যবাদ জনাইছোঁ খালেক ডাঙৰীয়া আহিলে মুখামুখিলে স্পষ্টতাৰ উত্তৰ দিলে এয়া আছিল আব্দুল খালেক স্পষ্টতাৰ উত্তৰ দিলে সংবাদ মাধ্যমকো আক্ৰমণৰ লক্ষ্য কৰি ল'লে এতিয়া সংবাদ মাধ্যম কিমান নিৰপেক্ষ কিমান পক্ষপাতিত্বমূলক সেইটো অসমৰ জনতাই সিদ্ধান্ত ল'ব আজি মুখামুখি অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ